এতিয়া যিটো গভৰ্ণমেণ্টে কাম কৰি আছে এভিকশ্যনৰ তাত যিটো ষ্টে অৰ্ডাৰ লগাইছে সেইটো আপোনাৰ হাত আছে বোলে তাত ময়ে কৰিছোঁ আপোনাৰ নহয় চাওক বাংলাদেশী বুলি যিটো ৱৰ্ড ইউজ হয় আপোনাৰ হু আৰ বাংলাদেশিজ যিসকল বাংলাদেশৰ পৰা আহিছে যিসকল বাংলাদেশত থাকে দ'জ আৰ দি চিটিজেনছ অফ দি আপোনাৰ ৰিপাব্লিক অফ বাংলাদেশ যিসকল অবৈধ হয় তেওঁলোক আপুনি চাওক সেই বস্তুটো আজি এই ষ্টুডিঅ'ত আপুনি আৰু মই বহি হাউ উই কেন ডিটাৰমাইন মানে আপুনি এজন মানুহক বাংলাদেশী বুলি তেওঁৰ কেৰেক্টাৰ কালাৰ কাপোৰৰ পিন্ধন উৰণ কথাৰ ষ্টাইল লেংগুৱেজ এইটোৰ ওপৰত আপুনি তেওঁক ব্ৰেণ্ড কৰিব নেকি যে এই মানুহজন বাংলাদেশী হাউ মানে আপোনাক মই সুধিছোঁ হাউ ইউ উইল আইডেণ্টিফাই হিম যে ধৰক এই যে ৰাতিপুৱা আমাৰ হাতীগাঁও চাৰিআলিত লেবাৰৰ যিটো এটা বজাৰ হয় লেবাৰ মাৰ্কেট তো এতিয়া এনেকুৱা এটা নেৰেটিভ হৈ গৈছে যে গোটেই মানুহখিনি আপোনাৰ জাষ্ট ৰিচেণ্টলি তাৰকাটা পাৰ হৈ আহি পেলাই ইয়াতে বহিছে আপোনাৰ হেল্ল' জান্তি প্ৰেমী ৰাইজ কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আমি আজিকালি বৰ্তমান সময়ত শুনো যে আমাৰ যিটো আইন ব্যৱস্থা সেইটো আপোনাৰ পুঁজিপতিৰ হাতত আৰু আজি আমাৰ লগত এজন বিশেষ ব্যক্তি আছে তেখেতৰ নাম হৈছে A.R. ভূঞা আৰু তেখেত বৰ্তমান সময়ত গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা হয় আমি তেখেতৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম যিটো আমাৰ এতিয়া আইন ব্যৱস্থা বৰ্তমান কেনেকুৱা এটা স্থিতিত আছে অসম বা ভাৰতত মই আশা কৰিছোঁ আপোনালোকে আজি এপিছডটো চাই ভাল পাব আৰু যথেষ্ট কথা আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা তেতিয়াহ'লে আৰম্ভ কৰিছোঁ নমস্কাৰ ছাৰ আপোনাক আমাৰ অজান্তিকলৈ স্বাগতম জনাইছোঁ নমস্কাৰ বহুত কথা সুধিবলৈ আছে আজি আপোনাৰ ইণ্ট্ৰ'টো অলৰেডি আমি দিলোৱেই মানুহে গম পাইছে ছাৰ কোন হয় সৰু ষ্টৰি এটা ক'বলৈ বিচাৰিছোঁ ছাৰ আৰম্ভ কৰাৰ আগতে প্লিজ মানে যেতিয়া ধৰি লওক সৰু আছিলোঁ তেতিয়াৰ কাৰণে মই দুটা বস্তু খুব ৰেচপেক্ট কৰিছিলোঁ আৰু মানে বহুত আশাবাদী আছিলোঁ যেনেকৈ এজন মানে আৰ্মি প্ৰফেশ্যনেলটো আৰু বাকী আইনটো মানে এনেকুৱা লাগে যদি আমি কিবা বেয়া কাম কৰোঁ দুখীয়ে শাস্তি পাব আৰু যিখিনি ভাল মানুহ তেওঁলোকৰ লগত মানে একো নহয় কিন্তু এতিয়া যিমান ডাঙৰ হৈ গৈ আছোঁ যিমান মানে ছিষ্টেমটো দেখি গৈ আছোঁ মই যেনেকৈ সৰুতে ভাবি আছিলোঁ মানে ইমান ব্লেক এণ্ড হোৱাইট বুলি বস্তুটো অকণমান গ্ৰে এটা ফিল কৰিছোঁ মানে গ্ৰে টাইপ ফিল কৰিছোঁ দেখোন আইন ব্যৱস্থাটো মানে আপোনাৰ কুৱেশ্যনছটো একজেক্ট মানে ক্লিয়াৰ হোৱা নাই মানে গ্ৰে মিনছ আপুনি ইউ আৰ নট ছেটিছফাইড উইথ দি মানে ইণ্ডিয়ান জাষ্টিচ ডেলিভাৰী ছিষ্টেম নে মানে কোনটো ক'ব বিচাৰিছে সেই ছিষ্টেমটোৱে ধৰি লওক হয় সত্যৰ লগত থাকিব নহ'লে অসত্যৰ লগত থাকিব কাৰেক্ট মই এতিয়া মিলা মিছা এটা পাই আছোঁ মানে মাজে মাজে গৈ আছে বস্তুটো নহয় আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ বা পাৰ্চনেল যিটো ফিলিংছ আই হেভ এ ৰেচপেক্ট ফৰ ডেট কিন্তু কুৱেশ্যনটো হ'ল আমি চাওক যেতিয়া আইনী ব্যৱস্থাৰ লগত জড়িত গতিকে আমিও দেখিছোঁ আপুনি কোৰ্ট অফ ল মানে আমি ইয়াক কওঁ যে টেম্পল বা জাষ্টিচ মানে মন্দিৰ বুলি কওঁ আমি য'ক মানে জাষ্টিচ ডেলিভাৰী ছিষ্টেমৰ মন্দিৰ তাতে আপোনাৰ জাজসকলক আমি ভগৱানৰ সমতুল্য বুলি ধৰোঁ আমি হ'লোঁ পূজাৰী আৰু আপোনাৰ যিসকল ভুক্তভোগী থাকে তেওঁলোক ধৰক জেনেৰেল পাব্লিক গৈ পেলাই প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত বা গডৰ ওচৰত থ্ৰু আছ কিন্তু কথাটো হ'ল চাওক জাষ্টিচ ডেলিভাৰী ছিষ্টেমটোক আপুনি অকল এটা ইণ্ডিপেণ্ডেণ্ট উইং হিচাপে ধৰিব নোৱাৰে এই জাষ্ট ফৰ এন এক্সাম্পল মই আপোনাক ক'ব বিচাৰিছোঁ ধৰক এটা মাৰ্ডাৰ ট্ৰায়েল বা এটা মাৰ্ডাৰ কেছ আমি বিচাৰিম যে দুখীয়া শাস্তি পাব লাগে তাতে কি হয় আপোনাৰ কোৰ্ট অফ লই ডিপেণ্ডছ অন দি এভিডেন্স মানে যিখিনি সাক্ষী প্ৰমাণ বুলি আমি কওঁ সেইখিনিৰ ওপৰতহে কোৰ্ট অফ লই আপোনাৰ মানে ডিপেণ্ড কৰে আমাৰ যিটো ক্ৰিমিনেল জুৰিছপ্ৰুডেন্স আছে বা ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম আছে মই তাৰ পৰা আৰম্ভ কৰিছোঁ আপোনাৰ চমুকে তাতে কি হয় চাওক এখন থানাত এজাহাৰ দিয়া হয় যাক আমি কওঁ ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট থানাত এজাহাৰখন দিয়াৰ লগে লগে এই যিটো ক্ৰিমিনেল মানে প্ৰচিডিংছ বা প্ৰচিকিউশ্যনটো ষ্টাৰ্ট হৈ যায় আপোনাৰ তাতে এজন ইনভেষ্টিগেটিং অফিচাৰক এপইণ্টমেণ্ট বা নিযুক্তি দিয়ে অফিচাৰ ইনচাৰ্জে আপুনি দেখিব এফআইআৰখনৰ মানে পিছৰ পৃষ্ঠাত লিখা যায় যে ৰিচিভড এণ্ড ৰেজিষ্টাৰ্ড ধৰি লওক হাতীগাঁও PS কেছ নম্বৰ ছ' এণ্ড ছ' আণ্ডাৰ ছেকশ্যন আগৰ যিটো IPC আছিলে 302 ছ' এণ্ড ছ' অফ দি IPC ইণ্ডিয়ান পেনেল কোড এতিয়া বাৰু BNS হ'ল
তেতিয়া মিষ্টাৰ এণ্ড তাতে এজন আয়ক অফিচাৰ ইনচাৰ্জজনে এপইণ্ট কৰি দিয়ে যে অমুকে এই কেছটো ইনভেষ্টিগেশ্যন কৰিব। তো একৰ্ডিংলি আপোনাৰ যেতিয়া ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট হয় এটা মাৰ্ডাৰ কেছত, ইমিডিয়েটলি তেওঁ সাক্ষী প্ৰমাণ গোটাবৰ কাৰণে সেই মুহূৰ্তৰ পৰাই আপোনাৰ এক্টিভ হৈ যাব লাগে। ধৰক প্লেচ অফ অকাৰেঞ্চ বা য'ত ঘটনাটো ঘটিলে তাতে তেওঁ যাব লাগিব, গৈ পেলাই যিখিনি মানে এৰিয়াত আপুনি দেখিছে কিজানি যেতিয়া আপোনাৰ মাৰ্ডাৰ ডেড বডি এটা পৰি থাকে তেতিয়া তাতে ফৰেঞ্চিককো ইনভাইট কৰা হয়, ফটোগ্ৰাফাৰো থাকে, বিভিন্ন এংগুলত ফটোগ্ৰাফো লোৱা হয়, আৰু লগতে স্কেটছ মেপ বুলি এটা কথা আছে, আপোনাৰ বডিটো কেনেকৈ পৰি আছে, কেনেকৈ পৰি থকা নাই, সেই গোটেই তথ্যখিনি সেই ইনভেষ্টিগেটিং অফিচাৰে চালি জাৰি চাই মেলি এটা প্ৰিলিমিনাৰী ৰিপৰ্ট তেওঁ তাৰ পৰা লৈ আহে। তো লৈ অহাৰ পিছত আপোনাৰ ধৰক তাতে থাকিব আকৌ আপোনাৰ আই উইটনেছ কোনোবা আছিলে নেকি। জেনেৰেলি মাৰ্ডাৰ কেছত আপোনাৰ আই উইটনেছ পোৱাটো খুবেই কঠিন আপোনাৰ। গতিকে তেতিয়া কি হয়, আপোনাৰ সেই গোটেই তথ্যসমূহ চালি জাৰি চাই আপোনাৰ ইভেন যিটো মাৰ্ডাৰ ৱেপন, ধৰক শ্বুট কৰি মাৰিছে নে ষ্টেবিং কৰি কটাৰী সানিছে নে ডেগাৰেদি সানিছে নে দাৱেদি ঘপিয়াইছে, সেই বস্তুখিনিও আপোনাৰ ইনভেষ্টিগেটিং অফিচাৰৰ দায়িত্ব। তেওঁ সেইটো স্পেচিফিকেলি যিখন চাৰ্জশ্বীট বা যিটো ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগে তাতে তেওঁ উল্লেখ কৰিব লাগিব এজ এ মেটেৰিয়েল এভিডেঞ্চ, বা কোনটো তথ্য দি পেলাই বা কোনটো হাতিয়াৰ দি পেলাই বা কোনটো ৱেপন দি পেলাই এই মাৰ্ডাৰটো কমিট হৈছে আপোনাৰ। গতিকে এই গোটেই তথ্যসমূহ সম্বলিত কৰি লগতে সাক্ষীৰ যিখিনি সাক্ষী প্ৰমাণ ষ্টেটমেণ্ট, ধৰক আপোনাৰ দুজন সাক্ষীৰ আপোনাৰ ষ্টেটমেণ্ট তেওঁ লিপিবদ্ধ কৰিলে, তাতে তেওঁ যেতিয়া সাক্ষীসমূহে ক'ব লাগিব যে কি দেখিছে কি দেখা নাই, বা সেই সাক্ষীয়ে এই কেছটো কোৰ্টত ষ্টাব্লিছ কৰিবৰ কাৰণে কিমানখিনি হেল্প কৰিব আপোনাৰ, সেইখিনি সেই ইনভেষ্টিগেটিং অফিচাৰজনে চালি জাৰি চাই। এইটো আকৌ ইনভেষ্টিগেটিং অফিচাৰক কোনেও ডিক্টেট কৰিব নোৱাৰে, দেৰ ইজ এ প্ৰব্লেম। আমাৰ যিটো মানে আইনী ব্যৱস্থাত ইনভেষ্টিগেটিং অফিচাৰজনক ইমান পাৱাৰ দিয়া হৈছে যে ইট ইজ হিজ অ'ন ডিছক্ৰিশ্যন, মানে তেওঁৰ নিজাববীয়া সিদ্ধান্ত কোনজন সাক্ষীৰ সাক্ষী প্ৰমাণ ল'ব, কোনজন সাক্ষীৰ সাক্ষী প্ৰমাণ নল'ব, তাতে তেওঁৰ হায়াৰ অফিচাৰেও ইভেন ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে। গতিকে সেইটো কাৰণে কি হয়, আপোনাৰ এই সাক্ষী প্ৰমাণসমূহ গোটেইখিনি লৈ মেলি পেলাই যেতিয়া তথ্য সম্বলিত কৰি মহামান্য ন্যায়ালয়ত আপোনাৰ চাৰ্জশ্বীট বুলি আমি কওঁ, অভিযোগনামাখন দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, মানে একিউজ যিসকল থাকিব, যিসকলক আপোনাৰ একিউজড হিচাপে ধৰা হ'ব, আসামী বুলি আমি যিটো কওঁ, তেওঁলোকৰ এগেইনষ্টে আপোনাৰ ট্ৰায়েলটো কমেন্স কৰিব। এতিয়া সেই ট্ৰায়েলটো যেতিয়া হ'ব তাতে আপুনি চাওক নিশ্চয় ৰাইট টু ডিফেন্স ইজ এ কনষ্টিটিউশ্যনেল ৰাইট। হি মে বি এ ড্ৰেডেড আপোনাৰ ধৰি লওক মানে ড্ৰেডেড এজন আসামী, কিন্তু বাট ইভেন দেন হি হেজ এ ৰাইট টু ডিফেন্স। আজি আপুনি চাওক আজমল আমিৰ কাছাব, আমাৰ ইণ্ডিয়ান জাষ্টিচ ডেলিভাৰী ছিষ্টেমটো ইমানেই মানে লিবাৰেল যে ইভেন আজমল আমিৰ কাছাবকো আপোনাৰ এজন অধিবক্তা কোৰ্টে নিযুক্ত কৰি দিছিলে আপোনাৰ ফৰ হিজ ডিফেন্স। তো গতিকে সেই যেতিয়া আদালতত যাব, গোচৰটো যোৱাৰ লগে লগে যেতিয়া এজন একিউজডৰ হৈ পেলাই ডিফেন্স কাউন্সিল আহিব, তো ইট ইজ হিজ ডিউটি টু ডিফেন্স হিজ ক্লাইণ্ট, তেওঁক ডিফেণ্ড কৰিবৰ কাৰণে। তেতিয়া কি হ'ব, আমি এই সাক্ষীসমূহৰ ওপৰতে যিহেতু কোৰ্টে ডিপেণ্ড কৰিব, কোৰ্টেতো নিজে গৈ পেলাই আপোনাৰ সেই ধৰক যিটো জেগাত মাৰ্ডাৰটো হৈছে তাতে পৰ্যবেক্ষণ কৰিব নোৱাৰে। কোৰ্ট উইল অলৱেজ ডিপেণ্ড অন দি ইনভেষ্টিগেটিং অফিচাৰ। গতিকে তাতে গৈ পেলাই যেতিয়া আপোনাৰ সাক্ষী প্ৰমাণটো ষ্টাৰ্ট হ'ব, আৰু আমাৰ ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেমটো এইটো প্ৰিন্সিপলত প্ৰচিড কৰে যে 100জন দোষী সাৰি গ'লেও এজন নিৰ্দোষী মানুহ যাতে শাস্তি নহয়। ডেট ইজ দি ওৱান অফ দি মানে প্ৰাইম মানে কনচেপ্ট অফ আৱাৰ জাষ্টিচ ডেলিভাৰী ছিষ্টেম। চ' সেইটো হ'ব যাওঁতে কি হয়, কোৰ্টসমূহে তথ্যসমূহ যথেষ্ট সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে সাক্ষীবিলাক। যেতিয়া সাক্ষীৰ আপোনাৰ ধৰক জবানবন্দী পুলিচৰ আগত যিটো দিলে, আকৌ কোৰ্টতো তেওঁৰ জবানবন্দীটো ৰেকৰ্ড হয়। তো একৰ্ডিংলি এই যে পুলিচৰ আগত দিয়া জবানবন্দী আৰু কোৰ্টত দিয়া জবানবন্দীৰ মাজত যদি তাৰতম্য হয়, সেইটো মানে ডিফেন্সে এটা সুযোগ পায় আপোনাৰ। গতিকে এই মাৰ্ডাৰ কেছটো ধৰক যিজন সন্মানীয় ন্যায়াধীশ থাকিব, তেওঁ সম্পূৰ্ণৰূপে আশ্বস্ত হ'ব লাগিব যে হয় এই একিউজজনেই এই মাৰ্ডাৰ ৱেপন দি পেলাই এই মানুহজনক হত্যা কৰিছে, কমিটেড দি মাৰ্ডাৰ। অলপমানো যদি কিঞ্চিত পৰিমাণে সন্দেহ জাগে, তেতিয়া কি হয়, আমি দেখিছোঁ ট্ৰায়েল কোৰ্ট মানে এতিয়া আপোনাৰ
আমি আগতে লোৱাৰ কোৰ্ট বুলি কৈছিলোঁ, কিন্তু এতিয়া আমি ট্ৰায়েল কোৰ্ট বুলি সম্বোধন কৰোঁ। ট্ৰায়েল কোৰ্টে এজন আসামীক একুইটেল দিয়াৰ সম্ভাৱনাটো প্ৰায় 99%, বেনিফিট অফ ডাউট। গতিকে সেইটো কাৰণে এই যে ন্যায় ব্যৱস্থাটো আপোনাৰ ময়ো যেতিয়া এই প্ৰফেশ্যনত জইন কৰাৰ আগত আছিলোঁ, তেতিয়া ময়ো ভাবিছিলোঁ যে ইমান মানুহ মানে কেনেকৈ খালাচ হৈ যায়, ড্ৰেডেড কিলাৰ। ধৰি লওক আপোনাৰ চিৰিয়েল ব্লাষ্ট যে হৈছিলে গুৱাহাটীত, বহুতেতো একুইটেলেই পালে আপোনাৰ, মানে দেখি থকা ঘটনা, এনেকুৱা লাগে যে ফাঁচি হৈ যাব, কিন্তু আল্টিমেটলি আপোনাৰ কোৰ্টত যোৱাৰ পিছত দেখিব যে খালাচ পাই গ'ল। হাৰে কেনেকৈ খালাচ পাই গ'ল? চ' কমন মানুহে ভাবে যে কোৰ্টে মানে কোৰ্টক ব্লেমটো দিয়ে। একচুৱেলি কোৰ্টক আপুনি ব্লেম দিব নোৱাৰে। কোৰ্ট ইজ বাউণ্ড বাই দি ৰিপৰ্ট অফ দি ইনভেষ্টিগেশ্যন। যিখিনি সাক্ষ্য প্ৰমাণ ইনভেষ্টিগেটিং এজেঞ্চিয়ে তুলি ধৰিব কোৰ্টত, কোৰ্ট ইজ হেল্পলেছ। সেই সাক্ষ্য প্ৰমাণখিনিৰ ওপৰতে দোষী আৰু নিৰ্দোষী ঘোষণা কৰিব লাগিব আপোনাৰ। ডেট ইজ দি ডিফিকাল্টি। আৰু সেইটো কাৰণে আপোনাৰ যিটো কনচেপ্ট যে এই যে আপুনি গ্ৰে এৰিয়া এটা যে দেখা পাইছে, মানে ধৰক এইটো এজন কমন মানুহৰ কাৰণে গ্ৰে বুলি কোৱাটো ইজি, কিন্তু আমাৰ কাৰণে উই উইল অলৱেজ গ' বাই দি এভিডেঞ্চ। চ' এভিডেঞ্চে যদি প্ৰমাণ কৰিব নোৱাৰে এজন মানুহক নিৰ্দোষী বুলি আমি মানি ল'ব লাগিব। ডেটছ দি ইছ্যু। এতিয়া ধৰি লওক আপুনি যিটো ক'লেই মাত্ৰ এতিয়া আব্দুল কাছাবৰ কথা কৈছে, ধৰি লওক আপুনি যদি তেখেতৰ কেছটো ল'লেহেঁতেন, আপুনি 100% নিজৰ পৰা দিলেহেঁতেন বচাবলৈ? নহয়, চাওক, সেই বস্তুটো এজন লয়াৰে যেতিয়া আমি এজন ক্লাইণ্টৰ হৈ পেলাই বা এজন একিউজডৰ হৈ পেলাই যেতিয়া ডিফেন্স কাউন্সিল হিচাপে আমি তাতে মানে এপিয়াৰ কৰোঁ, ইট ইজ আৱাৰ প্ৰফেশ্যনেল কণ্ডাক্ট টু ডিফেণ্ড আৱাৰ ক্লাইণ্ট, টু মানে গিভ আৱাৰ 100% আপোনাৰ। তো সেই তেনেকুৱা। আৰু ধৰক এইটো আপোনাৰ ব্যক্তি বিশেষৰ লগত ডিপেণ্ড কৰিব। ধৰক মই কোনোবা এটা কেছ আই কেন ৰিফিউজ অলছ' যে মই এইটো নকৰোঁ, কিন্তু আমাৰ যিটো আপোনাৰ এডভোকেটছ এক্ট বা আমাক যেতিয়া লাইচেঞ্চখন দিয়া হয়, তেতিয়া আমাৰ ওপৰত এটা বাইণ্ডিং থাকে যে উই কেনট ৰিফিউজ এনি ব্ৰিফ। ডেট ইজ এনাডাৰ মানে এছপেক্ট। আপুনি লয়াৰক সেইটো কাৰণে বেয়াও পাব নোৱাৰে। চ' ডেটছ মানে এই বস্তুটো কেনেকুৱা, মই আপোনাক এটা এক্সাম্পল দিছোঁ। ধৰক এজন ৰোগী আহিছে হস্পিটেলত, আপুনি জানে যে ৰোগীজন বেয়া মানুহ, মানে হি ইজ এ ভেৰি ড্ৰেডেড ক্ৰিমিনেল বা ড্ৰাগিষ্ট হয় বা ড্ৰাগ পেডলাৰ হয়, ইউ ন' হিম, কিন্তু আপুনি মানে বিচাৰিছে যে তেওঁক মই ট্ৰিটমেণ্ট নকৰোঁ, এজ এ ডক্টৰ অন ডিউটি সেইটো টাইমত আপুনি আছে, কিন্তু বাট ইয়'ৰ প্ৰফেশ্যনেল ইথিক্স আৰু যিটো আপোনাৰ ডিউটি, আপুনি সেইজন মানুহক ট্ৰিটমেণ্ট কৰিবই লাগিব টু ছেভ হিজ লাইফ। একজেক্টলি আমাৰ ক্ষেত্ৰতো তেনেকুৱা আপোনাৰ। গতিকে আপুনি চাব বহুত ক্ষেত্ৰত আমাৰ বাৰ এছ'চিয়েশ্যনছ যিবিলাক আছে আপোনাৰ অল অভাৰ দি ষ্টেট বা অল অভাৰ ইণ্ডিয়া লেভেল, যেতিয়া দেখিছে যে একদম ড্ৰেডেড এটা মানে শিশুক আপোনাৰ ধৰ্ষণ কৰি পেলাই আপোনাৰ মানে মাৰ্ডাৰো কৰিছে, তেনেকুৱা ক্ষেত্ৰত মানে আমাৰ কনচাইন্সে, বিশেষকৈ মোৰ কনচাইন্সেও আপোনাৰ নক'ব যে এই একিউজডৰ হৈ পেলাই মই তেওঁক ডিফেণ্ড কৰিম। আৰু সেইটো ক্ষেত্ৰত আমাৰ এছ'চিয়েশ্যনছবিলাকে কমনলি এটা ৰিজলিউশ্যন আমি লওঁ যে উইল নট এপিয়াৰ ফৰ দিছ একিউজড। আপোনাৰ যেতিয়া দেখ প্ৰমাণ হৈ আছে আপোনাৰ যে এই একিউজজনে এই ঘটনাটোৰ লগত জড়িত, তেতিয়া কোৰ্টে আপোনাৰ কি কৰে, এজন আপোনাৰ ইণ্ডিপেণ্ডেণ্ট এমিকাছ কিউৰি বুলিয়ে হওক বা এটা কোৰ্ট এপইণ্টেড লয়াৰ এজন এপইণ্টমেণ্ট দি দিয়ে আপোনাৰ। কিন্তু সেইটোৱে আমাৰ কনষ্টিটিউশ্যনে কৈছে যে ন' বডি শ্বুড কণ্ডেমড আনহাৰ্ড, মানে আপোনাক নুশুনাকৈ বা আপোনাৰ বক্তব্যখিনি মানে কোৰ্টত প্লেচ নোহোৱাকৈ যাতে আপোনাক ফাঁচি বা যিকোনো পানিছমেণ্ট যাতে আপোনাক দিয়া নহয়, ডেট প্ৰিন্সিপলৰ ওপৰত আমাৰ কোৰ্ট চলে। কিন্তু ধৰি লওক যদি এজন জ্যেষ্ঠ অধিবক্তা হয়, আপুনি ভাবেনে যে তেখেতে বিচাৰিলে এটা কেছ মেনিপুলেট কৰিব পাৰে যদি এজন জুনিয়ৰ এগেইনষ্টত থাকে, যিহেতু ডিবেটৰ ওপৰতে ৰিজাল্টটো জাজমেণ্টটো আহে? চাওক, মেনিপুলেটৰ কথাটো কমন মানুহে কয় আপোনাৰ, বাট মেনিপুলেট শব্দটো আইনত নাহে। ইট ইজ এ কনচেপ্ট কল ইণ্টাৰপ্ৰিটেশ্যন। মানে আপুনি যেনেকৈ এটা চেণ্টেন্স ইণ্টাৰপ্ৰিট কৰিব, সেই চেণ্টেন্সটো এজন লয়াৰে বেলেগ ধৰণেও ইণ্টাৰপ্ৰিট কৰিব পাৰে। চ' মেনিপুলেশ্যন এণ্ড ইণ্টাৰপ্ৰিটেশ্যন ইজ এ টু ডিফাৰেণ্ট কনচেপ্ট আপোনাৰ। এভিডেঞ্চ এটা আছে, ধৰি লওক সেই এভিডেঞ্চ এটো আপুনি যেনেকৈ কোৰ্টত প্ৰেজেণ্ট কৰিব, এজন জ্যেষ্ঠ অধিবক্তাই, আমি দেখিছোঁ, আমি ষ্টিল আই এম এ ষ্টুডেণ্ট অফ ল, মোৰ ইমানখিনি এক্সপিৰিয়েঞ্চ মানে হোৱাগৈ নাই, বাট আমি যিসকল জ্যেষ্ঠ অধিবক্তা আছে আপোনাৰ মানে কোৰ্টত আমি দেখিছোঁ যে আমি যিটো এটা এভিডেঞ্চ যেনেকৈ কোৰ্টত প্লেচ কৰিম, কিন্তু জ্যেষ্ঠ অধিবক্তা এজনে তেওঁৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিটো তেওঁ মাষ্টাৰ অফ ডেট আৰ্ট হৈ যায় আপোনাৰ, মানে কোৰ্ট ক্ৰাফ্ট বুলিও আমি কওঁ, তেওঁ সেই
মানে মেনিপুলেশ্যন নহয়, তেওঁৰ প্ৰেজেণ্টেশ্যন অফ দি কোৰ্টটো বেলেগ ধৰণৰ হয় আপোনাৰ। ধৰি লওক সেইদিনাখন মোক এটা মানে কুৱেশ্যনছ পুট কৰিছে যে ইন হুইচ ইণ্টাৰভিউ ইউ এপিয়াৰ, এটা ছাৰ্ভিচ ৰিলেটেড ইছ্যু। মানে কোৰ্টৰ কথাটো হ'ল যে তেনেকুৱা কোনো ইণ্টাৰভিউ হোৱাই নাই। তেতিয়া মই কৈছোঁ যে মিলৰ্ড দি ইণ্টাৰভিউ হুৱেৰ ইন উই এপিয়াৰ্ড। তেতিয়া কোৰ্টে মানে এটা স্মাইল দিছে যে মানে তাৰমানে ইণ্টাৰভিউ যিটোত আপোনালোকে এপিয়াৰ কৰিছে। কোৰ্টৰ কথা হ'ল যে ইণ্টাৰভিউটো হোৱাই নাই, এনেই চিলেক্ট লিষ্টখন বনাইছে। তো এই বস্তুটো কি হয় আপোনাৰ অন দি যেতিয়া আমি আৰ্গুমেণ্ট বা ডিবেট কৰি থাকোঁ কোৰ্টত, পুটিং এ কুৱেশ্যন বাই দি জাজ টু এ লয়াৰ এণ্ড হাউ ইউ আনচাৰ ইট ফৰ দি বেনিফিট অফ ইয়'ৰ কেছ, সেই বস্তুটো তেনেকুৱা। এতিয়া আপুনি এই কথাটোকতো মেনিপুলেট বুলি আপুনি ক'ব নোৱাৰে। ধৰক চিলেক্ট লিষ্টখন যদিও আপোনাৰ এভেইলেবল নাই অন ৰেকৰ্ড, কিন্তু দেয়াৰ ইজ এ মানে ইণ্টাৰভিউটো যদি এভেইলেবল নাই, বাট দেয়াৰ ইজ এ চিলেক্ট লিষ্ট। চ' চিলেক্ট লিষ্টখনৰ জন্ম হ'ব, মানে চাকৰি সম্বন্ধীয় কেছৰ কথা কৈছোঁ মই আপোনাৰ, চিলেক্ট লিষ্টখনৰ জন্ম ক'ৰ পৰা হ'ব, এটা ইণ্টাৰভিউ হ'ব লাগিব। তো সেইকাৰণে মোৰ ৰিপ্লাইটো আছিলে যে মিলৰ্ড দি ইণ্টাৰভিউ হুৱেৰ ইন উই এপিয়াৰ্ড, কথাটো তেনেকুৱা আপোনাৰ। তেতিয়া কোৰ্টে ক'লে যে আচ্ছা মানে ইয়'ৰ আনচাৰ ইজ লাইক ডেট। সেই বস্তুটো মানে মই নকওঁ যে মই বহুত কিবা মানে হেৰি কৰিছোঁ, কিন্তু বাট এনেকেই চলে ছিষ্টেমটো। গম পাইছোঁ। আপোনালোকে এনেই ধৰি লওক বহুত সময়লৈ কাম কৰি ভাল পায় নেকি, মানে লয়াৰসকল বা জাজসকল? কাৰণ মই সময় লৈ এটা কামত, কাৰণ মই ৰিচেণ্ট এটা চাইছিলোঁ আপোনাৰ আমাৰ ভাৰতত বৰ্তমান সময়ত 4.5 কোটি কেছেছ পেণ্ডিং হৈ আছে, য'ত মানে ক্ৰিমিনেল কেছ আছে 3,50,00,000, বাকীখিনি চিভিল কেছ। আৰু যিমান আপোনাৰ কেছ ছল্ভ হৈ মানে পাৰ ইয়েৰ, তাৰ 2 বা 3 গুণ আপোনাৰ নিউ কেছেছ আহি আছে। আপুনি চাওক, ইণ্ডিয়া ইজ এ কাণ্ট্ৰি নাও অফিচিয়েলি 140 crores of population, and unofficially I think it will আপুনি আৰু 20 crore এড কৰি দিব পাৰে, মানে মাইনৰ হওক বা যিখিনি এতিয়ালৈকে ৰিচেণ্ট চেঞ্চাছ যিহেতু হোৱাগৈ নাই। গতিকে তেনেকুৱা এটা কথাত বা তেনেকুৱা এটা আমাৰ অসমত এতিয়া মোৰ দেন নিয়াৰিং এবাউট 3.5 crore পপুলেশ্যন আছে অসমত। গতিকে এই যে পপুলেশ্যনখিনিৰ ওপৰত নাম্বাৰ অফ লিটিগেশ্যন ডিপেণ্ড কৰে। আজি আমেৰিকাত কিমান আছে? অনলি 2 million, মানে 20 crore পপুলেশ্যন। তো সেই হিচাপে আপুনি যদি ইণ্ডিয়াৰ নিচিনা এখন মানে বিশাল গণতান্ত্ৰিক দেশৰ কথা যদি ভাবে, য'ত আপোনাৰ জাষ্টিচ ডেলিভাৰী ছিষ্টেমটো ইজ এ উইং অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ধৰি লওক যেনেকৈ জুডিচিয়াৰী আছে, তেনেকৈ এক্সিকিউটিভ আছে, তেনেকৈ আপোনাৰ আৰু যিটো 4টা উইং যিটো আছে আপোনাৰ। গতিকে জাষ্টিচ ডেলিভাৰী ছিষ্টেম ইজ কমপ্লিটলি ডিপেণ্ড অন দি কোৰ্ট অফ ল'। আজি চাওক, ভাৰতৰ ন্যায় ব্যৱস্থাটোত এনেকুৱা হয়, আপোনাৰ 2জন মানুহৰ যদি কাজিয়া হয়, কাজিয়া হোৱাৰ পিছত কি কয় মানুহে, লাষ্টত কি কয় যে আই উইল চি ইউ ইন দি কোৰ্ট। তাৰমানে কোৰ্টৰ প্ৰতি আস্থাটো এতিয়াও মানুহৰ আছে আপোনাৰ। আৰু আমি নিজেই যিহেতু এই ছিষ্টেমটোৰ লগত জড়িত, আপোনাৰ ৰিচেণ্টলি ধৰক আপুনি দেখিছে কিজানি, মানে গোটেই অসমত এটা মানে উৎসৱমুখৰ পৰিৱেশ হৈ আছে। উৎসৱটো হৈছে উচ্ছেদ লৈ পেলাই, মানে উচ্ছেদটো যেনিবা এটা চেলিব্ৰেশ্যন হৈ গৈছে আপোনাৰ, একদম আপাৰ আছাম টু লোৱাৰ আছাম, মানুহৰ JCB লগাই ঘৰ দুৱাৰ ভাঙি মেলি, মানে কোনো সময়ে দিয়া নাই আপোনাৰ চৰকাৰখনে। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত মানুহ যাব তো ক'ত যাব? আল্টিমেটলি কোৰ্টৰ আশ্ৰয় লৈছে। কোৰ্টে য'ত দেখিছে যে আপোনাৰ মানে ষ্টে দিব পাৰি, ইভিকশ্যনটো বন্ধ কৰিব পাৰি, তাত নিশ্চয় দিছে আপোনাৰ। আৰু য'ত পৰা নাই তাতে কৈছে যে আপোনালোকে মানুহখিনিক ৰিহেবিলিটেট কৰক। গতিকে এইটো কাৰণে যে 150 crores পপুলেশ্যনক ন্যায় ব্যৱস্থাই ন্যায় দিয়ে, মই কোৱা নাই যে 150 কোটিয়েই মানে কোৰ্টত আহিছে, কিন্তু এই বস্তুটো প্ৰপৰ্চনেল নহয় জানো? প্ৰপৰ্চনেট হয়, যিমানখিনি মানুহ কেছৰ সংখ্যাটো বাঢ়ি যায়, কিন্তু তাৰ তুলনাত ন্যায়াধীশৰ যিটো এপইণ্টমেণ্ট, মানে সন্মানীয় যিসকল ন্যায়াধীশ আছে, বিশেষকৈ হাইকোৰ্ট আৰু ছুপ্ৰিম কোৰ্টত যিটো ৰেচিঅ' মেইনটেইন হ'ব লাগে, সেই ৰেচিঅ'টো বহুত কম ইণ্ডিয়াত। ডেট ইজ দি ৰিজন যে পাইলিং অফ কেছেছটো বহুত বাঢ়ি গৈছে এণ্ড ডিছপ'জেল ৰেটটো কমি গৈছে। আপুনি নাজানিব, আমাৰ হাইকোৰ্টত এজন জাজে আউট অফ 24 hours 18 hours হি ৱৰ্কছ। মানে যদি ক'ৰবাত ইণ্ডিয়াত যদি কোনোবাই মানে একদম নিষ্ঠা সহকাৰে কাম কৰি আছে, তেতিয়াহ'লে এই জাষ্টিচ ডেলিভাৰী ছিষ্টেমটোৰ লগত জড়িত যিমানখিনি মানুহ আছে, সন্মানীয় ন্যায়াধীশসকলৰ পৰা আৰম্ভ কৰি আপোনাৰ কোৰ্টৰ যিখিনি এমপ্লয়ী, ৰেজিষ্ট্ৰিৰ যিখিনি এমপ্লয়ী আছে, দে আৰ চ' ডেডিকেটেডলি কাম কৰে। আপুনি ছিষ্টেমটোত ইনভলভ হ'লে গম পাব আপোনাৰ। বাহিৰৰ পৰা ক'ব ভাল,
যে গোচৰসমূহ নিষ্পত্তি নহয় বা পাইলিং আপ হৈ গৈ আছে। কিন্তু আপুনি চাওক এই গোচৰসমূহ নিষ্পত্তি কৰিব যাওঁতে এটা কেছৰ যেতিয়া হিয়াৰিং হয় তেতিয়া এটা কেছৰ হিয়াৰিং আপোনাৰ 2 দিন 3 দিনলৈকে কণ্টিনিউৱাছ চলে। গতিকে সেইটো কাৰণে কি হৈছে আপোনাৰ ডিউ টু দি মানে শ্বৰ্টেজ অফ অনাৰেবল জাজেছ আৰু মানে ডিউ টু দি পপুলেশ্যন পেটাৰ্ণ ইন ইণ্ডিয়া এই জাষ্টিচ ডেলিভাৰী চিষ্টেমটোত কিছু ডিলে হৈছে আপোনাৰ, নোহোৱা নহয়। কিন্তু জনসাধাৰণে এইটো কথাও কয় যে যিসকল এডভকেট উকিল থাকে তেওঁলোকে কেছটো টাইম থাকে যাতে মানে নহয় সেইটো পইচাটো খেয়াই থাকিব। মই আপুনি পইচা খেৰুৱাৰ কথাটো কৈছে যিটো সেইটো আপোনাৰ চাওক সেইটো কি হয় মানে তাতে মই কিছু লেপছ আৰু লেকুনা নাই বুলি মই ক'ব খোজা নাই আপোনাৰ। মানে ধৰক সেই জাষ্টিচ ডেলিভাৰী চিষ্টেমটোত আপোনাৰ কি হয় ধৰি লওক আজি মই এটা গোচৰ চলাব গৈ আছোঁ তো কিবা কাৰণত মোৰ এটা পাৰ্চনেল ডিফিকাল্টি আহি গ'ল, মোৰ এক্সিডেণ্টেই হ'ল বা মই অসুস্থ হৈ হ'লোঁ, কোৰ্টত গৈ পেলাই এটা সময় বিচাৰিলোঁ মিলৰ্ড দি কণ্ডাক্টিং কাউন্সিল ইজ ইল চ' মেটাৰ মে বি টেকেন আপ অন চাম আদাৰ ডে। তো এইটো এটা জেনেৰেল আমাৰ এটা প্ৰেয়াৰ থাকে কোৰ্টত আপোনাৰ। তো আপুনি 1, 2 বা 3টা তেনেকৈ ডেট ল'ব পাৰিব, কিন্তু 4 নম্বৰ ডেটত দেৰ ইজ ন' এক্সকিউজ, ইউ হেভ টু এপিয়াৰ। গতিকে মই এইটো বস্তু আপুনি উকিলসকলে বুলি ক'লে নহ'ব, মানে ধৰক চিটুৱেশ্যন লৈ পেলাই আৰু এই বস্তুটো তেনেকুৱা আপোনাৰ এডভকেটজনৰ সততাৰ ওপৰত ডিপেণ্ড কৰিব। মানে হাউ ইউ আৰ কণ্ডাক্টিং এণ্ড হাউ ইউ আৰ গিভিং টাইম এণ্ড হাউ আপুনি কেনেকৈ আপোনাৰ ক্লাইণ্টৰ কাৰণে 100% দিছে কাম কৰিবৰ কাৰণে। আৰু মানে ট্ৰায়েল কোৰ্টত যিটো হয় আপোনাৰ সেইটো আপুনি চাব লাগিব, কাৰণ উই আৰ নট চেলাৰিড। আপুনি চাব যে এডভকেটৰ যিটো প্ৰফেশ্যন ইট ইজ ভেৰি চেলেঞ্জিং। আমাৰ নিচিনা যিসকল জুনিয়ৰ উকিল আছে আপোনাৰ কোৰ্টত ইট ইজ ভেৰি চেলেঞ্জিং। এটা ব্ৰিফ পাবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয়। যেতিয়া নতুন এজন জুনিয়ৰ আহি এটা চেম্বাৰ জইন কৰিব আপোনাৰ হি ইজ নট ইমিডিয়েটলি পেইড। আমাৰ ইয়াত এই লিটিগেশ্যন যিটো চেম্বাৰ্ছবিলাক থাকে কৰ্পৰেট চেম্বাৰৰ কথাটো বেলেগ। তাতে কি হয় আপুনি যোৱাৰ লগে লগে ইউ আৰ এন এমপ্লয়ি অফ ডেট কৰ্পৰেট মানে চেম্বাৰ, ইউ আৰ নট এ লয়াৰ। তাতে গ'ল আপুনি ব্ৰিফ বনালে, কিবা কিবি ডকুমেণ্টেশ্যন ক্লাৰিকেল ৱৰ্কছ কৰিলে, কোৰ্টতো আপুনি যাব নালাগে। ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টালৈকে কাটি থাকক তাতে, আপোনাক মান্থলি 80,000 to 1 lakhলৈকে দি দিব যিবিলাক ভাল কৰ্পৰেট কোম্পানী আছে। কিন্তু যিবিলাক লিটিগেশ্যন চেম্বাৰ ধৰক আমাৰ নিচিনা য'ত আপোনাৰ গ্ৰাছৰুট লেভেল মাৰ্জিনেলাইজ মানুহৰ কাৰণে আমি যিটো কাম কৰোঁ তাতে আপুনি ব্ৰিফ ৱাইজহে মানে আমি ফিজটো লওঁ, লৈ পেলাই সেই ব্ৰিফৰ ষ্ট্ৰাকচাৰৰ ওপৰত ধৰক আপুনি যিটো এমাউণ্ট ল'ব সেইটো ফৰ জুনিয়ৰ্ছৰ কাৰণে এটা ছেকশ্যন আমি ৰাখি দিওঁ, মানে ফাইলিঙৰ কাৰণে ৰাখি দিওঁ। কেছটো 2-3 বছৰ চলাব লাগিলে তাৰ কাৰণে আপুনি চিন্তা কৰিব লাগিব। লগতে আপুনি নিজৰ পেটটো চলাব লাগিব, ঘৰো চলাব লাগিব, কিতাপো কিনিব লাগিব। চ' উই আৰ নট পেইড বাই দি গভমেণ্ট। চ' সেইটো কাৰণে আপুনি উকিলসকলক ডাইৰেক্ট ইণ্ডিকেট যদি কৰে যে আমি কেছ এটা টানি থাকোঁ বা আমি পইচাটোতো আল্টিমেটলি ক্লাইণ্টৰ পৰাই পাওঁ। গতিকে মানে ক্লাইণ্ট আমাৰ কাৰণে আপোনাৰ লক্ষী। চ' উই গেটিং ভগৱান নহয় নেকি? নহয়, লক্ষীও হয় আৰু লক্ষী মানেতো আপোনাৰ ভগৱানৰ শাৰীতেই পৰে আপোনাৰ, নহয় জানো? গতিকে ডেট ইজ দি কনচেপ্ট। গতিকে আমি তেওঁলোকক সদায় মানে ৰেচপেক্টো কৰোঁ যে ক্লাইণ্ট আহিছে, তেনেকুৱা কথা আপোনাৰ। ইট ইজ এ ভেৰি চেলেঞ্জিং প্ৰফেশ্যন আপোনাৰ। কম্পিটিশ্যনটো আজিকালি চাওক এনেকুৱা কম্পিটিশ্যন হৈছে, মানে আপুনি যদি এটা ব্ৰিফত এটা মানে ৰেট কোড কৰি দিলে যে ইমানখিনি লাগিব, সেই ক্লাইণ্টজনৰ আজি ছ'চিয়েল মিডিয়া হৈছে, মানে ৱেবছাইট হৈছে। আগতে এইবোৰ ছিষ্টেম নাছিলে আপোনাৰ, অনলি টেলিফোন আছিলে, লেণ্ডলাইন। কিন্তু আজিকালি মানে লয়াৰৰ লগত কণ্টেক্ট কৰা মিডিয়াটো বহুত বাঢ়ি গৈছে। চ' আপুনি মোৰ পৰা মই বুলি ইমান টকা বিচাৰিলোঁ আৰু অমুকৰ লগত গৈ পেলাই তাতেও ৰেটটো ভেৰিফাই কৰিলে, ইমান পালে, য'ত কম পাব নিশ্চয় মানুহে যাব। কিন্তু এটা কথা আছে, আপুনি চাওক মই নিজেই ইন দি অনাৰেবল সুপ্ৰিম কোৰ্ট আপোনাৰ 2-3টা ব্ৰিফ ৰিচেণ্টলি ডিল কৰিছোঁ। তাতে আপোনাৰ আমাৰ সন্মানীয় এজন জ্যেষ্ঠ অধিবক্তা আপোনাৰ কপিল চিব্বাল ছাৰ আছে, তাৰপিছত আপোনাৰ মুকুল ৰোহতগী আছে। গতিকে দে আৰ দি মানে প্ৰাইম মানে লয়াৰ অফ দিছ কাণ্ট্ৰি। তেওঁলোকৰ যিটো ৰেট আপুনি শুনিলে মানে চকু কপালত উঠি যাব। পাৰ ডেট দে আৰ টেকিং ছাচ এ হিউজ এমাউণ্ট। আপোনাৰ লাগে 1 ছেকেণ্ডৰ কাৰণে এপিয়াৰ কৰক বা লাগে হোল ডেৰ কাৰণে আৰ্গুমেণ্ট কৰক, মানে ইট ইজ এ ছেইম ৰেট এণ্ড ফৰ ডেট ডে আপোনাৰ ফিজটো মানে এক্সজষ্ট হৈ গ'ল। কিন্তু তেওঁলোকতো আটাইতকৈ হাই ৰেংকৰ হয় এডভকেট যিকেইজন আহিছে বুলি কৈছে। তেওঁলোক নহয় ছুপ্ৰিম কোৰ্টতে হাই ৰেংক হয়, হাই ৰেংক। তেতিয়াহ'লে ধৰি লওক সেই আইন ব্যৱস্থাটো এই পুঁজিপতিৰ কাৰণে দেখোন আছে।
তেওঁলোককতো আমাৰ সস্তীয়া গাঁৱৰ মানুহজনে এফৰ্ড কৰিব নোৱাৰে নাই সেই ডেট ইজ এ বিগ কুৱেশ্যন আপুনি কৰিছে সেইটো বস্তুত আপোনাৰ কি হয় মানে এনেকুৱা নহয় তেওঁলোকে আপোনাৰ প্ৰবনও কাম কৰে মানে কপিল চিব্বাল ছাৰ বা মই যিকেইজন সন্মানীয় অধিবক্তাৰ নাম লৈছোঁ মই নিজেও আপোনাৰ ইনভলভ হৈ আছোঁ আপোনাৰ আৰু কেইজনমান যথেষ্ট আপোনাৰ সন্মানীয় অধিবক্তা আছে আপোনাৰ একদম যিখিনি আমাৰ মাৰ্জিনেলাইজ ডাউন টু ৰুডেন যোনে ছুপ্ৰিম কোৰ্টত যোৱাৰ কথা ভাবিবও নোৱাৰে তেনেকুৱা মানুহকো আমি লৈ গৈছোঁ এণ্ড দে হেভ গিভেন 100% বোনাফাইডি ছাৰ্ভিচ টেকিং এ ছিংগল পইচা মই অন কেমেৰা অন ৰেকৰ্ড কৈ আছোঁ চ' দেয়াৰ ফৰ আপুনি সেই কনচেপ্টটো যে তেওঁলোক পুঁজিপতিৰ কাৰণে তেনেকুৱা নহয় কিন্তু তেওঁলোকৰ ওচৰত ৱে অফ এপ্ৰ'চটো অলপ আপোনাৰ বেলেগ হ'ব লাগিব গতিকে যিহেতু চাওক তেওঁলোক এতিয়া যথেষ্ট সন্মানীয় আৰু ইমান অভিজ্ঞ আৰু ইমানখিনি তেওঁলোকৰ যিটো টেনিয়ৰ অফ প্ৰেক্টিচ তাতে তেওঁলোকে যিটো মানুহজনক দেখিলেই বা এইটো বোনাফাইডি হ'ব নে আমি কিবা মিছলিড কৰিব বিচাৰিছোঁ সেই কনচেপ্টটো তেওঁলোকে গম পাই যায় আপোনাৰ গতিকে এই যিটো পুঁজিপতিৰ কাৰণে কাৰেক্ট আপোনাৰ যেতিয়া আপুনি প্ৰফেশ্যনেলি আজি ধৰক অনিল আম্বানী বা আপোনাৰ আদানীৰ যদি কেছ ছুপ্ৰিম কোৰ্টত হয় তেওঁলোকে ডাইৰেক্ট ষ্ট্ৰেইট এৱে কপিল চিব্বাল আপোনাৰ মুকুল ৰোহতগী তেওঁলোককে এপ্ৰ'চ কৰিব আৰু কিমান ফিজ লেনদেন হ'ব সেইটো ৰাইজে গম নাপায় আপোনাৰ গতিকে ইভেন শ্বাহৰুখ খানৰ যেতিয়া ল'ৰাৰ বেইল ল'ব লগা হৈছে আপোনাৰ মুকুল ৰোহতগী ছাৰে আপোনাৰ এই যিটো ড্ৰাগছ কেছত ইনভলভ আছিলে তো এটা ষ্টেটমেণ্ট শ্বাহৰুখ খানে বুলি দিছিলে আই এম নট চিয়'ৰ যে ইমান যদি মানে পইচাৰ মানে লয়াৰে লয় বুলি মই গম পালোঁ হয় দেন আই উইল অলছ' ইণ্টাৰেষ্টেড ইন দি প্ৰফেশ্যন তেনেকুৱা কথা আৰু আপোনাৰ মানে দে আৰ এট পাৰ উইথ বলিউড মানে বলিউড হিৰ' হিৰইনৰ যিটো আপোনাৰ ইকুইভেলেণ্ট তেওঁলোকৰ যিটো ষ্টেটাছ এণ্ড লাইফষ্টাইল আপুনিতো ছুপ্ৰিম কোৰ্টৰ যিটো কোৰ্ট য়াৰ্ড য'ত গাড়ী পাৰ্কিং কৰে তাতে গ'লে দেখিলে মানে ভয় লাগি যায় আপোনাৰ মানে যিটো লাক্সাৰিয়াছ কাৰৰ যিটো মানে কালেকশ্যন তাতে আপোনাৰ গতিকে সেইটো লেভিছ লাইফষ্টাইল তেওঁলোকে মানে চলাই লৈ গৈ আছে গতিকে সেইটো দেখিলে আমাৰ নিচিনা সৰু সৰু উকিলে আপোনাৰ আমি ইনস্পায়াৰ হওঁ আপোনাৰ তেনেকুৱা পইচা বেছি ল'বলৈ নেকি না পইচা বেছি লোৱাৰ কথা নহয় মানে ভাবোঁ যে তেওঁলোকৰ নিচিনাও যদি হ'ব পাৰিলোঁ হয় তেনেকুৱা কথা নহয় তেওঁলোকক আপুনি এটা বস্তু ক'ব লাগিব আজি যে ৰাম জেঠমালানী বা আপোনাৰ মানে কপিল চিব্বাল বা আপোনাৰ মুকুল ৰোহতগী ছাৰ হৈছে এনেই হোৱা নাই তেওঁলোক এনেকুৱা হাইলি টেলেণ্টেড এণ্ড হাইলি স্কিল্ড যিটো ৱে অফ তেওঁলোকৰ আৰ্গুইং ইন দি কোৰ্ট আপুনি আজিকালিতো লাইভ ষ্ট্ৰিমিং হয় আপুনি কেতিয়াবা যিহেতু ইউ আৰ ইণ্টাৰেষ্টেড ইন দিছ প্ৰফেশ্যন বুলি কৈছে আপুনি কেতিয়াবা চাব যে কপিল চিব্বাল ছাৰে যেতিয়া আৰ্গিউ কৰি আছে মানে ইমান ধুনীয়া প্ৰেজেণ্টেশ্যন আৰু ইমান কামাণ্ড ল'ৰ ওপৰত গতিকে দে ডিজাৰ্ভ আজি সেই কামাণ্ড আৰু সেই স্কিলটো মোৰ নাই কাৰণ কোৰ্টক কনভিন্স কৰিবৰ কাৰণে ছেটিছফাই কৰিবৰ কাৰণে তেওঁৰ যিটো এক্সপাৰ্টাইজ এণ্ড এক্সপিৰিয়েঞ্চ সেই এক্সপাৰ্টাইজ আৰু এক্সপিৰিয়েঞ্চ দিয়েতো কেছটো জিকে গতিকে আপুনি কওক তেওঁৰ জেগাত আজি অনিল আম্বানীক যদি বা আপোনাৰ মানে আদাৰ তেনেকুৱা ৰেংকৰ মানুহক যদি এটা কেছত একুইটেল দিয়াই দিয়ে হোৱাই হি উইল নট টেক ফিজ তেনেকুৱা কথা গম পাইছোঁ কিন্তু এনেই ধৰি লওক মই শুনো আৰু এতিয়া মানে মোৰ লগৰ কাৰোবাৰ এজনৰ এটা কেছ চলি আছিলে এতিয়া মই তাৰ লগতে এটা কথা কৈছোঁ ধৰি লওক আজিকালি এতিয়া বুদ্ধিজীৱী বুলি যাক কোৱা হয় আগতে আমি কিমান সন্মান কৰিছিলোঁ আজিকালি অকণ মানে যেনেকৈ কৈ দিয়ে মানে পাতল কৰি দিলে মানে বস্তুটো মানে আগতে কি হৈছিলে চাওক বুদ্ধিজীৱী খুব কম আছিলে আগত মানে আজিকালি বুদ্ধিজীৱীৰ সংখ্যাটো বহুত বাঢ়ি গৈছে আপোনাৰ গতিকে এতিয়া জ্ঞানৰ পৰিসৰটো বাঢ়িছে চাগে চবৰে না জ্ঞানৰ পৰিসৰো বাঢ়িছে আৰু আপোনাৰ চাওক এতিয়া চেট জিপিটি হৈছে ডিপছিক হৈছে ঘৰতে বহি হোৱাটছআপ আপোনাৰ ইউনিভাৰ্চিটি হৈ গৈছে আপোনাৰ আপুনি চাব এই যে মই আপোনাৰ লগত কথা বতৰা পাতি আছোঁ যেতিয়া আপুনি ৱেবছাইটত এই বস্তুটো পাব্লিছ কৰিব তলত যে কমেণ্টবিলাক আহিব কিমান মানে ইণ্টেলিজেণ্ট কমেণ্ট দিব মানে কিছুমানেতো মোক গালিও পাৰিব ইট ইজ দেয়াৰ ৰাইট ফ্ৰীডম অফ এক্সপ্ৰেছন ইট ইজ দেয়াৰ ৰাইট কিন্তু কথাটো হ'ল যে বুদ্ধিজীৱী চাওক সন্মানীয় বুদ্ধিজীৱী এতিয়াও আছে আৰু এই বুদ্ধিজীৱীবিহীন এখন সমাজ গাৰ্জেনবিহীন ঘৰৰ নিচিনা সমাজ এখনক যদি গাইড কৰিব লাগে আপুনি বুদ্ধিজীৱীৰ হেল্প নোলোৱাকৈ এখন চৰকাৰো চলিব নোৱাৰে আৰু সমাজো চলিব নোৱাৰে গতিকে বুদ্ধিজীৱীক আমি আজি গালি পাৰোঁ বা বেয়াকৈ কওঁ ডেট ইজ কাৰেক্ট কিন্তু আপুনি চাওক আপোনাৰ প্ৰিন্সিপলৰ লগত বুদ্ধিজীৱীৰ প্ৰিন্সিপলটো নিমিলিবও পাৰে তাৰ মানে এইটো নহয় যে তেওঁ এজন বেয়া মানুহ বা বিপথে পৰিচালিত কৰিছে আৰু চবৰে আইডিঅ'লজিটো বেলেগ বেলেগ থাকে এটা ছাবজেক্টৰ ওপৰত কিন্তু বুদ্ধিজীৱীৰ প্ৰয়োজন মানে ঘৰৰ মানে দে আৰ দি গাৰ্জেন অফ দি ছ'চাইটি মই কি কাৰণে কুৱেশ্যনটো মানে উলিয়াইছিলোঁ এইটো এতিয়া ধৰি লওক যিসকল জাজসকল আছে
আমি আগতে শুনিছিলোঁ যে তেওঁলোকক ছ'চিয়েল লাইফৰ অকণ দূৰত ৰখা হয় নেকি বাৰু কথাটো? মানে চাওক, এভৰি জাজ যেতিয়া আপোনাৰ জুডিচিয়েল এক্সাম পাছ কৰাৰ পিছত সেই সন্মানীয় চকীখনত গৈ বহে, দে হেভ টু মেইনটেইন এ প্ৰট'কল। তেওঁলোকৰ এটা প্ৰট'কল থাকে, ক'ত যাব, ক'ত নাযাব, কাৰ লগত মানে মিট আপ কৰিব, নকৰিব, কথা পাতিব। ইভেন হাইকোৰ্ট জাজ আমাৰে লগৰ একেলগে আমি প্ৰেক্টিছ কৰা, আপোনাৰ আজি মই নাম ক'ব নোৱাৰোঁ, হি হেজ বিন ৰিচেণ্টলি টেকেন অ'থ এজ এ জাজ অফ দি হাইকোৰ্ট। আগতে আমি ডেইলি কথা পাতি, কি খবৰ দোস্তি, ভালে আছা, অমুক তমুক। আজি মই নোৱাৰিম। হি ইজ নাও হোল্ডিং এ কনষ্টিটিউশ্যনেল পোষ্ট অফ এ হাইকোৰ্ট। চ' তেওঁক আমি শপত গ্ৰহণ কৰাৰ লগে লগে তেওঁক আমি মানে এটা বেলেগ দৃষ্টিভংগীৰে চাব লাগিব। গতিকে হি ইজ নাও আণ্ডাৰ ডেট প্ৰট'কল। গতিকে সেই প্ৰট'কলৰ গণ্ডিৰ ভিতৰত থাকিহে তেওঁ সমাজ ব্যৱস্থাৰ লগত চলিব লাগিব। ডেট ইজ হিজ মানে বাউণ্ড টাইপ হৈ যায় আপোনাৰ। কাৰণ চাওক, আজি যদি এজন ন্যায়াধীশ আপোনাৰ গৈ পেলাই যদি আপুনি জাষ্ট ফৰ এন এক্সাম্পল ক'ৰবাত বোলে পাবত গৈ পেলাই ডেন্স কৰি আছে, দেন ইউ চি চিটুৱেশ্যনটো মানে কিমান বেয়া দেখিব। গতিকে সেইটো তেওঁলোকে কেতিয়াও নকৰে। আৰু ন্যায়াধীশ এপইণ্টমেণ্ট দিয়াৰ আগত বহুত বস্তু এক্সামিনেশ্যন হয়। আপুনি কোনটো কেটেগৰীৰ প্ৰেক্টিছ কৰিছে, কেনেকুৱা ধৰণৰ মানুহৰ লগত উঠা বহা, আপুনি হোৱাট টাইপ অফ নলেজ আপুনি বিয়াৰ কৰিছে। গতিকে মানে ইভেন ইণ্টেলিজেঞ্চ ব্যুৰোৰো ৰিপৰ্ট চায় আপোনাৰ। গতিকে গোটেইখিনি চাই মেলি যেতিয়া এজন নিযুক্তি হয়, এজন আপোনাৰ এডভকেটে হওক বা লোৱাৰ জুডিচিয়াৰীৰ পৰা প্ৰমোশ্যন হয়, গতিকে তেতিয়া কি হয় মানে সেইখিনি তেওঁ মানিবৰ কাৰণে বাধ্য হয়। আপোনালোক কথা বতৰা থাকেনে পাছত তেওঁলোকৰ? ফ্ৰেণ্ডলি মানে ধৰক বেমাৰ আজাৰ হ'ল কেতিয়াবা। ইভেন ৰিচেণ্টলি ময়ো অসুস্থ হৈছিলোঁ আপোনাৰ, প্ৰায় 3 মাহমান হস্পিটেলাইজ হৈ আছিলোঁ। যথেষ্ট কেইজন ন্যায়াধীশে মোৰ খবৰো লৈছে। গতিকে এই এটা খবৰ লোৱাটোৰ এটা সীমাৰ ভিতৰত আপোনাৰ। কিন্তু এইটো বহুতে মিছ ইউজো কৰে নেকি অলপ সম্বন্ধটোৰ? কাৰণ মই ৰিচেণ্টলি এজন মানে অধিবক্তা পাইছিলোঁ, তেখেতে এটা কেছ লৈ আছিলে। তো তেখেতে কৈছে যে মানে ডেট লোৱা নাছিলে তেখেতে। কি কাৰণে লোৱা নাই? কাৰণ তেওঁৰ পচন্দৰ যিজন জাজ সেইজন বহা নাছিলে মানে। তেনেকৈতো এইটো লবি ছিষ্টেম চলি আছে দেখোন। নহয়, আপুনি চাওক, সেইটো বস্তু আমাৰ হাইকোৰ্টত কি হয় বা সুপ্ৰিম কোৰ্টতে হওক বা আমাৰ ট্ৰায়েল কোৰ্টতে হওক, মানে আপুনি লবি বুলি ঠিক ক'ব নোৱাৰে। এইটো এটা ৰ'টেশ্যন বেচিছ। আপোনাৰ ধৰক আজি আপুনি ক্ৰিমিনেল বেঞ্চটো লৈ আছে, ইউ আৰ দি জাজ অফ ডেট ক্ৰিমিনেল বেঞ্চ। এইটো পাৰ্মানেণ্টলি নচলে আপোনাৰ, ইট উইল ৰ'টেট। কালি মই তাত বহিম বা পৰহিদিনা XYZ তাতে সেইখন ক্ৰিমিনেল বেঞ্চত বহিব। তেতিয়া কি হয়, কিবা কাৰণত আপুনি ধৰক চাওক, ব্যক্তি বিশেষে আৰু জাজ বিশেষে এটা কেছৰ অপিনিয়নটো বেলেগ বেলেগ হ'ব পাৰে। তো ফৰ দি ইণ্টাৰেষ্ট অফ ইয়'ৰ কেছ, আপুনি যদি ভাবে যে মানে মই এই কেছটো আজি এওঁৰ তাত নকৰোঁ, বেলেগৰ তাত কৰিম, এইটো লবি বুলি নহয়। এই ছিষ্টেমটোৱে এই সুবিধাটো দিছে আপোনাক। আপুনি ক'ব নোৱাৰে যে এই মানে এডভকেটজনে এইটো হাণ্ট কৰিছে। যিটো ৰ'টেশ্যন ছিষ্টেম, কেতিয়াবা আমাৰ সন্মানীয় ন্যায়াধীশসকলে কয়, অ'কে, আই এম নট এলাউইং ইয়ৰ পিটিশ্যন, ইউ কেন ট্ৰাই ইট বিফৰ এনি আদাৰ বেঞ্চ। তো সেইটো এটা মানে ধৰক বুজাবুজিৰ টাইপ বা হয়, বা ছিষ্টেমটোৱে এই সুবিধাটো কৰি দিছে আপোনাৰ। মানে জাজমেণ্ট বোলা বস্তুটো কি চাওক, জাজমেণ্ট বোলা বস্তুটো হ'ল যে আপোনাৰ এটা মানে ইণ্ডিভিজুৱেল এটা থট, এক্সপ্ৰেশ্যন অফ ইয়'ৰ ফিলিংছ। গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আপুনি এজ এ জাজ এটা জাজমেণ্ট দিব বা আপোনাৰ বক্তব্যখিনি লিখিব, ডিচিশ্যন এণ্ড ফাইণ্ডিংছ। সেই ডিচিশ্যন এণ্ড ফাইণ্ডিংছখিনি অন্য এজন মানুহৰ লগত একে নহ'বও পাৰে। এটা কেছে এজন জাজে আপোনাৰ এলাউ কৰিব পাৰে বা এজন জাজে ডিছমিছো কৰিব পাৰে, লেনিয়েণ্ট হ'লে। গতিকে সেইটো কাৰণে আপুনি এইটো ক'ব নোৱাৰে যে লবি, ডেট লবি ৱৰ্ড ইজ মানে মই ভাবোঁ নট প্ৰপাৰ। মানে বস্তুটো কেনেকুৱা, মানে ছিষ্টেমটোৱে এই সুবিধাটো কৰি দিছে আপোনাৰ। অকণমান ডিঙি চিঙি শুকাইছে, খাব নেকি? আমাৰ হেবিট আছে, আমি আপোনাৰ 3 ঘণ্টালৈকে কেতিয়াবা খাৰা কৈ দিওঁ। মই আপোনাৰ ফাৰ্ষ্ট চিনাকি কেনেকৈ হ'লেও গম পাই নাই আপুনি? নাজানো। আপোনাৰ এজন এক্স ষ্টুডেণ্ট আছে, যি মোৰ ভাইটিৰ নিচিনা হয়। কি নাম? নামটো নকওঁ এতিয়া। আচ্ছা। তো মই তাৰ লগত সেইদিনাখন কথা পাতি আছিলোঁ মানে। তো তেতিয়াই এভিকশ্যন যে চলি আছে, তো সেই কথাটো ওলালে। তাৰপাছত মই তেখেতৰ মুখত শুনিলোঁ, ইয়াততো এলকহল নাই ন? নাই। আচ্ছা। তো তেখেতৰ মুখত যেতিয়া শুনিলোঁ যে এতিয়া যিটো গভৰ্ণমেণ্টে কাম কৰি আছে এভিকশ্যনৰ, তাত যিটো ষ্টে অৰ্ডাৰ লগাইছে, সেইটো আপোনাৰো হাত আছে বোলে তাত। ময়ে কৰিছোঁ আপোনাৰ ফাৰ্ষ্ট ষ্টেটো ময়ে লৈছিলোঁ। এইটো আপুনি নিজৰ ফালৰ পৰা কৰিলে নে আপোনাক কোনোবাই পুছ কৰিছিলে? কাৰণ এতিয়া মাৰ্কেটত যিটো ওলাই আছে যে বাংলাদেশী মানুহক এভিকশ্যন কৰি আছে,
তো আপুনি তাত কিয় মানে সেই বস্তুটোত হাত দিলে অন ৰেকৰ্ড গৈ আছে ন আচ্ছা নহয় চাওক বাংলাদেশী বুলি যিটো ৱৰ্ড ইউজ হয় আপোনাৰ হু আৰ বাংলাদেশিজ যিসকল বাংলাদেশৰ পৰা আহিছে যিসকল বাংলাদেশত থাকে দ'জ আৰ দি চিটিজেনছ অফ দি আপোনাৰ ৰিপাব্লিক অফ বাংলাদেশ যিসকল অবৈধ হয় তেওঁলোক আপুনি চাওক সেই বস্তুটো আজি এই ষ্টুডিঅ'ত আপুনি আৰু মই বহি হাউ উই কেন ডিটাৰমাইন মানে আপুনি এজন মানুহক বাংলাদেশী বুলি তেওঁৰ কেৰেক্টাৰ কালাৰ কাপোৰৰ পিন্ধন উৰণ কথাৰ ষ্টাইল লেংগুৱেজ এইটোৰ ওপৰত আপুনি তেওঁক ব্ৰেণ্ড কৰিব নেকি যে এই মানুহজন বাংলাদেশী হাউ মানে আপোনাক মই সুধিছোঁ হাউ ইউ উইল আইডেণ্টিফাই হিম যে ধৰক এই যে ৰাতিপুৱা আমাৰ হাতীগাঁও চাৰিআলিত লেবাৰৰ যিটো এটা বজাৰ হয় লেবাৰ মাৰ্কেট তো এতিয়া এনেকুৱা এটা নেৰেটিভ হৈ গৈছে যে গোটেই মানুহখিনি আপোনাৰ জাষ্ট ৰিচেণ্টলি তাৰকাটা পাৰ হৈ আহি পেলাই ইয়াতে বহিছে আপোনাৰ কিন্তু তাততো কেইজনমান মানুহে কৈছিলেও কৈছিলে কি বুলি যে বাংলাদেশৰ পৰা আহিছোঁ বুলি বাংলাদেশৰ পৰা আহিছে বুলি যাক ধৰিছে আপোনাৰ সেইসকল মানুহ ইয়াতে নহয় মই ৰিচেণ্টলি এটা নিউজ পাইছোঁ যে বঙাইগাঁৱত কেইজনমানক ডিটেইন কৰিছে ৰিচেণ্ট আপোনাৰ আজি এসপ্তাহমান আগত তাৰপিছত আপোনাৰ ডিটেইন কৰিছে কৰিমগঞ্জ মানে বৰ্ডাৰিং যিকেইটা ডিষ্ট্ৰিক্ট আছে আপোনাৰ চাউথ চালমাৰা বা মানকাচাৰ চাওক ক্ৰছ বৰ্ডাৰ ইনফিল্ট্ৰেশ্যনটো হোৱা নাই বুলি মই নকওঁ মানে কিন্তু এটা লাৰ্জ স্কেল পপুলেশ্যন আপোনাৰ অসমত মানে যাক আমি পূৰ্ব বংগীয় মূলৰ মুছলমান বুলি কওঁ বা মুছলমানো হ'ব পাৰে বা হিন্দুও হ'ব পাৰে ইৰেছপেক্ট অফ দিয়াৰ ৰিলিজন চ' পূৰ্ব বংগীয় মূলৰ যিসকল মানুহ আপোনাৰ অসমত আছে এনেকুৱা এটা নেৰেটিভ ক্ৰিয়েট কৰা হৈছে যে এই গোটেই মানুহখিনিয়ে আপোনাৰ মানে ৰিচেণ্টলি ধৰক তাৰকাটা পাৰ হৈ পেলাই আহি গৈছে আপোনাৰ ইণ্ডিয়াত আহি পেলাই তেওঁলোকে ইয়াতে মানে দখল কৰি লৈছে দখলটো এতিয়া বুলি নহয় যথেষ্ট দিনৰ পৰা কৰি আছে নহয় শুনক সেই বস্তুটো মই আপোনাক কৈ দিছোঁ এইটোৰ যদি হিষ্ট্ৰীটো আপুনি চাব যায় যে এই মানুহসকল কেতিয়া আহিছে ক'ৰ পৰা আহিছে দেন ইউ হেভ টু গ' বেক টু 1920s 1920sত আপোনাৰ গ্ৰ' মোৰ ফুড বুলি এটা স্কিম আনিছিলে আপোনাৰ ব্ৰিটিছে আৰু এই মানুহখিনিক আপোনাৰ ইণ্ডিৰ মানে যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে আপুনি চাওক আমাৰ অসমখনৰ এটা ইউনিক মানে কেৰেক্টাৰ হ'ল একদম ওপৰৰ পৰা তললৈকে ৰিভাৰখনে দুভাগ কৰি দিছে ষ্টেটক মানে পূৰা মাজেদি ফ্ল' কৰা নাই জানো তো এই বহুত ছাইড অফ দি বেংক অফ দি ৰিভাৰ ব্ৰহ্মপুত্ৰখিনি খুব মানে ডেন্স ফৰেষ্ট আছিলে আপোনাৰ তো তাতে কি কৰিছে আপোনাৰ এই মানুহখিনিক যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে দেখিছে যে দে আৰ মানে ভেৰি হাৰ্ড ৱৰ্কিং লেবাৰিয়াছ আৰু খেতি কৰ্মত মানে বিশেষ পাৰ্গত তো এট ডেট টাইম 1920sত আপোনাৰ ছাৰ ছাইয়দ ছাদুল্লাহ আছিলে আপোনাৰ মানে দেন প্ৰাইম মিনিষ্টাৰে কৈছিলে আপোনাৰ চিফ মিনিষ্টাৰ অফ আছাম তেতিয়া তেওঁ সেই মানুহখিনিক আনিলে আনি পেলাই এনেকৈ ৰিভাৰৰ বেংকত থাকিবও দিলে ইভেন মাটিৰ পাট্টাও দিলে আপোনাৰ মোৰ হাততে আছে আপোনাৰ ৰেকৰ্ড 1923ত আপোনাৰ মানে ব্ৰিটিছ গভৰ্ণমেণ্টে দিয়া পাট্টা তেওঁলোকৰ হাতত আছে বেছি দূৰ যাব নালাগে আপুনি কচুতলি বুলি এটা জেগা আছে আপোনাৰ সোণাপুৰৰ ওচৰত তাতেই তো এই পাট্টা লৈ যিটো পপুলেশ্যন তেতিয়া আহিছিলে আপোনাৰ ধৰক 5 লাখ হওক 6 লাখ হওক এটা মেজৰিটি অফ পপুলেশ্যন তেওঁলোকে তাৰ পৰা আনি পেলাই বহুৱাইছিলে এইটো ক'ত বহালে বুলি কৈছে আপুনি এই বহুত ছাইডছ মানে ধৰি লওক আপোনাৰ মেইনলি আপুনি যদি চাব যায় হেৰিৰ পৰা মানে মৰিগাঁও নগাঁৱৰ পৰা আৰম্ভ কৰি একেবাৰে ধুবুৰীলৈকে আপোনাৰ বহুত ছাইডছ অফ দি বেংক অফ দি ৰিভাৰ আৰু তেওঁলোকে আপোনাৰ সেই জেগা জংঘল টংঘল কাটি মেলি একদম ফাৰ্টাইল কৰি পেলালে আপোনাৰ খেতি কৰি পেলাই আজিও যদি আপুনি যায় খাৰুপেটীয়া যদি যায় তাতে আপুনি দেখিব ইমূৰৰ পৰা সিমূৰলৈকে চালে আপুনি চব্জি খেতি দেখিব কোনে কৰিছে আপুনি যদি তাতে কাম কৰা মানুহ দেখে এই পূৰ্ববংগীয় মূলৰ মানুহ পাব দে আৰ মানে গ্ৰ'য়িং দি ফুডছ ঠিক আছে সেইটো এটা বেলেগ ইছ্যু আপোনাৰ গতিকে এতিয়া এই যে আপুনি কৈ আছে যে বাংলাদেশী শব্দটো আমাৰ ইণ্ডিয়াত আপোনাৰ বা আমাৰ অসমত বিশেষকৈ এই ইছ্যুটো ফৰেনাৰ্ছ ইছ্যুটো নাই বুলি মই নকওঁ কাৰণ ময়ো যিহেতু এইখন অসমৰে এখন নাগৰিক আৰু যিহেতু মই মানে ইছলাম ধৰ্মৰ পৰা বিলং কৰোঁ গতিকে বহুতে মোক ভাবে যে মানে মুছলমান হৈ পেলাই মুছলমানক টানিছে ডেট ইজ নট দি ইছ্যু উই হেভ টু গ' বাই দি ল দ্য ল অফ দি লেণ্ড হ'ল বাংলাদেশী চিনাক্তকৰণ কৰি আপুনি খেদি পঠিওৱা ল আমাৰ ইয়াতে এভেইলেবল আছে আপোনাৰ কিন্তু প্ৰব্লেমটো হ'ল দুখন দেশৰ মাজত তেনেকুৱা ট্ৰিটি আজিলৈকে হোৱাগৈ নাই
ধৰি লওক যদি বাংলাদেশ গভৰ্ণমেণ্টে কয় যে আপোনালোকৰ ইণ্ডিয়ান মানুহ আমাৰ ইয়াতে আমি পাইছোঁ, এইখিনি আপোনালোকে ঘূৰাই ল'ব লাগিব। আৰু ছেকেণ্ডলি আমি যদি কওঁ যে আমি ইয়াতে ইমান লেক্স বাংলাদেশী পাইছোঁ, ইউ হেভ টু টেক দেম বেক। তেওঁলোকে একচেপ্ট নাই কৰা। ডেট ইজ দি ৰিজন। আৰু সেই একচেপ্টেঞ্চটো আপুনি ফ'ৰ্চফুলিটো কৰাব নোৱাৰে। দুখন দেশৰ এখন এগ্ৰিমেণ্ট লাগিব। ইট ইজ এন ইণ্টাৰনেশ্যনেল ইছ্যু। চ' সেই এগ্ৰিমেণ্টখন আপুনি চাওক, যেতিয়াৰ পৰা বাংলাদেশ ক্ৰিয়েট হ'ল 1971 পৰা আজিলৈকে 2025 কিমান ইয়েৰ হৈ গ'ল, ইপিনে 30 ইপিনে 25, আপোনাৰ 55 ইয়াৰ্ছ ক্ৰিয়েশ্যন অফ বাংলাদেশ। তো বাংলাদেশৰ জন্ম কোনে দিছে আপোনাৰ? ইণ্ডিয়াৰ যদি হাত নাথাকিলে হয় বাংলাদেশৰতো জন্মই নহ'লে। তো তেতিয়া এখন ট্ৰিটি কৰি ল'ব লাগিছিলে, বা আজিও এখন ট্ৰিটি কৰিব পাৰে আপোনাৰ ইয়াৰে পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে। কিন্তু আপুনি চাওক, গভমেণ্টৰ দুখন গভমেণ্টৰে আপোনাৰ সদিচ্ছা নাই। চেণ্ট্ৰেলত কংগ্ৰেছো আহি গ'ল, এতিয়া বৰ্তমান বিজেপি গভমেণ্টো আছে। ইৰেছপেক্টিভ অফ এনি পলিটিকেল পাৰ্টি, যিখন গভমেণ্ট আহিছে তেওঁলোকে যদি ইচ্ছা কৰিলে এখন ট্ৰিটি বনাই ল'ব পাৰিলে হয় যে হাউ টু টেক বেক দিজ মানে ইলিগেল ফৰেন নেশ্যনেলছ। সেইটো নাই। গতিকে ইয়াতে কি হয় চাওক, আমাৰ ইয়াতে ফৰেনাৰ্ছ ট্ৰিবিউনেল বুলি কোৰ্টৰ নিচিনা এটা ছিষ্টেম আছে। তাতে আপোনাৰ কি হয়, যদি কাৰোবাৰ ওপৰত ডাউট ক্ৰিয়েট হ'ল, তেতিয়া আপোনাৰ বৰ্ডাৰ পুলিচ ফ'ৰ্চ এটা আছে আমাৰ ইয়াতে। বৰ্ডাৰ পুলিচ ফ'ৰ্চে ইনভেষ্টিগেশ্যন কৰি এটা ইনভেষ্টিগেশ্যন ৰিপৰ্ট ফৰেনাৰ্ছ ট্ৰিবিউনেলত পঠাব লাগে থ্ৰু ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বৰ্ডাৰ, যে এই XYZ মানুহজনক আমাৰ সন্দেহ হৈছে যে হি ইজ এ ফৰেনাৰ কামিং ইন ইণ্ডিয়া আফটাৰ 1971। তেতিয়া আপোনাৰ গোটেই সাক্ষীবাদী ট্ৰায়েল হৈ মেলি আপোনাৰ সেই মানুহজনক আপোনাৰ হয় ইণ্ডিয়ান বুলি ডিক্লেয়াৰ কৰিব, নহ'লে ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰিব। আৰু তেনেকুৱা ডিক্লেয়াৰ্ড ফৰেনাৰ আপুনি বিশ্বাস কৰিব বহুতখিনি আছে আজিলৈকে। কিন্তু এই মানুহখিনিক এতিয়ালৈকে ঘূৰাই পঠাব পৰা নাই। কিয় পৰা নাই? ট্ৰিটি নাই। ৰিচেণ্টলি আপুনি গম পায় পুছপেক বুলি কৰিছিলে এটা, এই যে মানে আপোনাৰ এজন মানুহ নি পেলাই যে বাংলাদেশ বৰ্ডাৰত যে গান পইণ্টত এৰি দি থৈ আহিছিলে। তো তাতে কি হ'ল, আপোনাৰ এটা মুভমেণ্ট টাইপ কৰিলে আপোনাৰ অসম গভমেণ্টে, কৰি মেলি পেলাই নি পেলাই আপোনাৰ বাংলাদেশ বৰ্ডাৰত আপোনাৰ এৰি দি থৈ আহিলে ৰাতাৰাতি। মানে বন্দুক চন্দুক দেখুৱাই মেলি আমি যিখিনি পাইছোঁ আৰু ফিডবেক, ক'লে যে আপোনালোকে পাৰ হৈ যাওক, নহ'লে আপোনালোকক শ্বুট কৰিম। তো ভয়তে মানুহখিনি সেই তেনেকৈ ন' মেন্স লেণ্ডত আপোনাৰ প্ৰায় 2 ৰাতি কটালে, উইদাউট ফুড, উইদাউট শ্বেল্টাৰ, মাইকী মানুহ মতা মানুহ, ইপিনে বৰষুণ, বাচ্চাও আছে লগত। গতিকে এই বস্তুটো যেতিয়া ইণ্টাৰনেশ্যনেলি নিউজটো স্প্ৰেড হৈ গ'ল, আপুনি কওক ইণ্ডিয়াৰ ইমেজটো কি হ'ব আপোনাৰ? তেতিয়া কি হ'ল, আমি শুনিছোঁ কিছুমান মানুহক আকৌ ইণ্ডিয়া গভমেণ্টে ঘূৰাইও আনি পেলাই আকৌ ঘৰে ঘৰে গুচি গৈছে মানুহবোৰ। আৰু কিছুমান মানুহ আজিলৈকে আপোনাৰ মিচিং হৈ আছে। আৰু সেইটো ইছ্যু লৈ পেলাই অলৰেডি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনো ফাইল হৈছে আপোনাৰ। ফৰ্চুনেটলি ডেট পিটিশ্যন ইজ অলছ' আই এম ইনভলভ এজ এ লয়াৰ। আৰু সেইটো আপোনাৰ দিল্লীৰ পৰা উকিলে কণ্ডাক্ট কৰি আছে। এতিয়া তাতে গভমেণ্টে কৈছে যে আমি আপোনাৰ মানে এইটো ডিপৰ্ট কৰিবৰ কাৰণে আমি এই প্ৰচেছটো কৰিছোঁ। কিন্তু ডিপৰ্টেশ্যনটো হ'ল এনেকুৱা এটা বস্তু, প্ৰপ'জেল এণ্ড একচেপ্টেঞ্চ লাগিব। আপুনি ধৰক মানুহজনক এটা দেশক চমজি দিছে, সেই দেশখনে যদি গ্ৰহণ নকৰে আপুনি ডিপৰ্ট কৰা বুলি ক'ব নোৱাৰে। চ' এই বাংলাদেশী ইছ্যুটো আপোনাৰ ধৰক মুখে মুখে কৈ পেলাই ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন কেতিয়াও নহ'ব। কিন্তু তেনেকৈ যে বাঢ়ি গৈ থাকে, এটা সময়ত দেখোন আমাৰ কাৰণে দিগদাৰ হৈ যাব। নহয়, আপোনাৰ কথাটো কাৰেক্ট। আপুনি চাওক, এই যিখিনি মানুহ আপোনাৰ আহিছে ইণ্ডিয়াত, মানে মই নকওঁ যে এতিয়া অহা নাই, হয়তো খুব কম সংখ্যক মানুহ এতিয়াও পাছ হৈ আছে। কাৰণ আপুনি চাওক, আমাৰ বৰ্ডাৰ পুলিচ, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ইণ্টিগ্ৰিটিৰ ওপৰত আপুনি ডাউট কৰিব নোৱাৰে। কাৰণ যদি আমি কওঁ যে এতিয়াও মানুহ আহি আছে, তেতিয়াহ'লে BSFক দুখ দিয়া হ'ব, বা যিখিনি বৰ্ডাৰ পুলিচ আছে বা তাতে দুখ দিয়া হ'ব। গতিকে ষ্ট্ৰিক্টলি ভিজিলেঞ্চ কৰে। সেইকাৰণেতো আপোনাৰ ৰিচেণ্টলি আপুনি চাওক, কেইজনমান মানুহ ধৰা যে পৰিছে ডিউ টু দি ষ্ট্ৰিক্ট ভিজিলেঞ্চ অফ দি BSF। এই মানুহখিনি যে বাঢ়ি গৈ আছে আপোনাৰ, এইটো হ'ল ইয়াতে গভমেণ্টৰো বহুতখিনি লেপছ আছে। কেনেকুৱা ধৰণৰ লেপছ? এই পূৰ্ববংগীয় মূলৰ যিসকল মুছলমান আছে অসমত, তেওঁলোকক আপোনাৰ শিক্ষা বা হেল্থ, এই দুটা বস্তুত আপোনাৰ তেওঁলোক যথেষ্ট পিছপৰি আছে। পিছপৰি থকাৰ ফলত কি হৈছে, তেওঁলোকৰ যিটো পপুলেশ্যন, এই পপুলেশ্যনটো খুব লাৰ্জ স্কেল ইনক্ৰিজ হৈ গৈছে। আগৰ দিনত যদি ধৰক আপোনাৰ, এতিয়া টোটেল মই সেইদিনাখন আপোনাৰ চাৰ্চ কৰিছোঁ, নিয়াৰ এবাউট 1 crore টাচ কৰিছে আপোনাৰ গোটেই অসমত, মানে পূৰ্ববংগীয় মূলৰ মুছলমানৰ পপুলেশ্যন। 1 crore পপুলেশ্যনটোক আপুনি আণ্ডাৰ এষ্টিমেটটো কৰিব নোৱাৰে। গতিকে ইউ হেভ টু কণ্ট্ৰল দি মানে বাৰ্থ ৰেট,
বা মানুহখিনিক শিক্ষা দিব লাগিব যে আপুনি 2 চাইল্ড পলিচিত এডপ্ট কৰক। আজিকালি অৱশ্যে মই দেখিছোঁ এইটো বহুত কমিছে আপোনাৰ, কিন্তু এটা সময়ত এটা ঘৰত 10জন 12জনকৈ ল'ৰা ছোৱালী হৈছিলে আপোনাৰ। এতিয়াও আছে নাই, এতিয়া মানে ধৰক আগত যদি 80% আছিলে, এতিয়া সেইটো পাৰ্চেণ্টেজটো গৈ পেলাই 40% হৈছেগৈ আপোনাৰ। কাৰণ মানুহ গম পাইছে ন যে পপুলেশ্যনটো বাঢ়ি গ'লে খোৱা পিন্ধা সংস্থাপন এইবোৰৰ প্ৰব্লেম আহিব আপোনাৰ। গতিকে সেইটো কাৰণে আপুনি যদি একদম গ্ৰাছৰুট লেভেলত আপোনাৰ ইয়াতে ষ্টুডিঅ'ত বহি পেলাই যদি আমি কওঁ যে এতিয়াও আছে, ইট ইজ ভেৰি ডিফিকাল্ট। আপুনি যদি চেঞ্চাছ ৰিপৰ্টৰ তথ্যৰ ওপৰত চাব যায়, এই বস্তুটো ডিচেণ্ডিং হৈ আছে, কমি আহিছে আপোনাৰ, তেনেকুৱা কথা। কিন্তু আপুনি নাভাবেনে যে যদি তেনেকৈ বাঢ়ি গৈ থাকে, আমাৰ লোৱাৰ আছামত অলৰেডি ডেম'গ্ৰাফি বহুত চেঞ্জ হৈছে। আৰু আপুনি নাজানো চাইছে নাই, বাংলাদেশৰ মাজতে কোনোবা এখনমান পেজত এখন মানে বাংলাদেশৰ নতুন মেপ মানে তেওঁলোকৰ ওলাইছে, য'ত আমাৰ গোটেই নৰ্থ ইষ্টখন তেওঁলোকৰ মাজত দেখাইছে। ঠিক আছে, তো তেওঁলোকে কৈছে যে আমি যিহেতু গুলি বাৰুদ এইবোৰ ইউজ কৰি পিনি ইণ্ডিয়াৰ লগত জিকিব নোৱাৰোঁ, তো আমাৰ ফাৰ্ষ্ট এইম হ'ব আমি নৰ্থ ইষ্টৰ ডেম'গ্ৰাফিটো চেঞ্জ কৰা, আচ্ছা, যাতে আমি মানুহ পঠিয়াব পাৰোঁ। এইটো তেওঁলোকৰ নিজৰ পেজ হয় দেই, বাংলাদেশৰ পেজ হয়। তো আপুনি ঠিক আছে, আমি ইয়াৰ পৰা এনেকৈ ভাবি আছোঁ, কিজানি তাৰ পৰা তেনেকৈ বস্তুটো চলাই আছে কোনোবাই, যে মানুহ পঠিয়াই আছে লাহে লাহে। নহয় চাওক, এখন আমাৰ ইণ্ডিয়াৰ আপোনাৰ যিটো এতিয়া বৰ্তমান ফৰেন পলিচি, বৰ্তমান প্ৰেজেণ্ট গভমেণ্টৰ, এই ফৰেন পলিচিটোৰ লগতে আপুনি গোটেই বস্তুখিনি কানেক্ট কৰিব লাগিব। আপোনাৰ নেইবাৰিং কাণ্ট্ৰিবিলাকৰ লগত হাউ ইউ আৰ মেইনটেইনিং ইউৰ মানে ৰিলেশ্যনশ্বিপ, সেইটো ডিপেণ্ড কৰিব। এতিয়া মই যিমান দূৰ জানো, আপোনাৰ ইয়াৰ আগৰ যিটো গভমেণ্ট আছিলে, হাছিনা, কি নাম আছিলে, শ্বেখ হাছিনা গভমেণ্টে ইণ্ডিয়ান গভমেণ্টৰ লগত এটা খুব ধুনীয়া কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি আছিলে আপোনাৰ। মানে ইভেন এতিয়াতো শ্বেখ হাছিনা কিজানি ইণ্ডিয়াতে চেল্টাৰ লৈ আছে আপোনাৰ, যিমান দূৰ জানো। গতিকে এই বস্তুটো, এই প্ৰব্লেমবিলাক আপোনাৰ যদি ইচ্ছা কৰিলে হয় গভমেণ্টে, তেতিয়া ছল্ভ কৰি দিব পাৰিলে হয় আপোনাৰ। মানে যিমানখিনি ফৰেন নেশ্যনেলছ আছিলে, এটা ট্ৰিটি বনাই পেলাই তাত ঘূৰাই পঠালে নিশ্চয় আপোনাৰ তেওঁলোকে গ্ৰহণ কৰিলে হয়। কিন্তু গভমেণ্টৰ এই বস্তুটোৰ প্ৰতি আপোনাৰ একদম সদিচ্ছাটো খুবেই কম। আৰু এই বাংলাদেশী বস্তুটো লৈ পেলাই অসমত পলিটিক্সটো মানে ধৰক 70% পলিটিক্স ইজ দিছ। সেই পলিটিক্সটো ধৰি লওক আগৰ যিখন চৰকাৰ আছিলে তেওঁলোককে হেল্প কৰি আছিলে না। আগৰ মানে চাওক, এতিয়া বৰ্তমান বিজেপি গভমেণ্ট, কংগ্ৰেছ গভমেণ্ট বা আপুনি যদি পলিটিকেল পাৰ্টিৰ কথা কয়, মই নাভাবোঁ যে এই কোনোবা এটা পাৰ্টিয়ে এই মানে বাংলাদেশী ইছ্যুটোৰ এটা পাৰ্মানেণ্ট চলিউশ্যন বিচাৰিছে। এইটোৰ যদি পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে ইণ্ডিয়াৰ নিচিনা এখন কাণ্ট্ৰিৰ কাৰণে, এইটোতো মই ভাবোঁ দুটা এনেকুৱা টেবুল টক কৰিলে হৈ যাব। কিন্তু এতিয়াতো কৰিবলৈ বিচাৰি আছে এতিয়া চৰকাৰখনে। না, বিচাৰি আছে, কিন্তু আপুনি ক'ত দেখিছে? হোৱাট ইজ ইয়ৰ আপোনাৰ কংক্ৰিট এভিডেঞ্চ? কি দেখিছে? আপোনাৰ এতিয়া এভিকশ্যন ষ্টাৰ্ট কৰিছে। নাই, এভিকশ্যনটো চাওক, এভিকশ্যন ইজ নট দি চলিউশ্যন। এভিকশ্যনটোৱে আপোনাক আৰু মোক ক্ষতি কৰিব। আপুনি বুজি পোৱা নাই বস্তুটো। কেনেকৈ ক্ষতি কৰিব মই কৈ দিওঁ। চেটেল বস্তুক যেতিয়া আপুনি ডিষ্টাৰ্ব কৰি দিব নহয়, এটা মৌ মাখিৰ বাঁহত যেতিয়া আপুনি খুচৰি দিব, মৌ মাখি আহি আপোনাক কামুৰিব। কিন্তু এটলিষ্ট মৌ মাখি কিন্তু আমি দেখাটো পাম তেতিয়া। দেখাটো পাব, কিন্তু প্ৰব্লেমটো হৈছে আপোনাৰ সেই মৌ মাখিকেইটা আপোনাৰ ফৰেন মৌ মাখি নে ইণ্ডিয়ান মৌ মাখি, সেইটোৱে ডিটাৰমাইন হোৱা নাই ন। মই ইয়াত এটা কথা এড কৰিবলৈ আছিলে, ধৰি লওক আমিতো 71ৰ আগৰখিনি একচেপ্ট কৰিছোঁৱেই যিমান আহিছিলে। তাৰ পাছত এতিয়া যিসকল ইয়াত আছে, আপোনাৰ ধৰি লওক আপোনাৰ যিখিনি এতিয়া মাটি, আপোনাৰ দেউতাৰ মাটি আছিলে, ককাৰ মাটি আছিলে, তেখেতৰ পৰা আহি আছে। এতিয়া এওঁলোকক যেতিয়া উঠাই দিছে, এওঁলোকৰ দেখোন একো জেগাই নাই। তো এওঁলোকৰো থাকিব লাগিছিলে আগতে, এওঁলোকৰ পূৰ্বপুৰুষৰ ক'ৰবাৰ পৰাতো যাব লাগিছিলে তালৈ। কাৰণ উৰিয়াম ঘাটৰ যিখিনি জেগা হয় সেইখিনিতো বহুত আগৰ জেগা নহয়। ইউ আৰ কাৰেক্ট। কথাটো হ'ল যে এই মানুহখিনি ক'ৰ পৰা আহিছে, সেইটোৱেতো ৰেকৰ্ড নাই দেখোন। সেই বস্তুটো আপোনাৰ ৰেকৰ্ড যদি আপুনি চাব যায়, এজ এ লয়াৰ আমাৰ হাতত যেতিয়া তথ্য আহে, আপোনাৰ এই মানুহখিনিকেই লিভাৰ ইৰ'ডেড পিপুল বুলি চাৰ্টিফিকেট ইছ্যু কৰিছে। কোনে ইছ্যু কৰিছে? আমাৰ অসম গভমেণ্টৰ অফিচাৰে ইছ্যু কৰিছে। বুজাই দিব নি বস্তুটো, ভালকৈ বুজি নাপাওঁ। মানে ইৰ'ডেড মানে এই যে ব্ৰহ্মপুত্ৰৰ পাৰত যে মই আপোনাক ফাৰ্ষ্টতে কৈছিলোঁ যে মানুহখিনিক সংস্থাপন দিছে। আপুনি গৰাখহনীয়াটোৰ বিষয়েতো জানে। এই যে গৰাখহনীয়া হোৱাৰ ফলত আপুনি বেলেগ জেগাত যাব নালাগে। আপুনি লাহৰি ঘাট বুলি এটা জেগা আছে, আপুনি তাতে যদি যাই দেখিব যে মানে লাখ লাখ বিঘা মাটি বৰ্তমান মানে ব্ৰহ্মপুত্ৰৰ মানে বুকুত জাহ গৈছে। ব্ৰহ্মপুত্ৰ ইজ ফ্ল'য়িং অভাৰ ডেট লেণ্ড। ৰেকৰ্ডত কিন্তু সেই মানুহজনৰ নামত মানে মাটি আছে। ৰিচেণ্টলি মই এটা কেছ ডিল কৰিছিলোঁ, আপোনাৰ বৰ ইণ্টাৰেষ্টিং, জাষ্ট কৈ দিওঁ, আপোনাৰ অলপ সময় লৈছোঁ। তাতে আপোনাৰ এনেকুৱা হৈছে, মানুহ এজনে মৰ্টগেজ দিছে মাটিৰ, বেংকেও আৰু ভাবিছে বাহ 4 বিঘা মৰ্টগেজ দিছেতো বঢ়িয়া কথা আপোনাৰ।
তো উইদাউট এনি ফিল্ড ভেৰিফিকেশ্যন লোন চোন চেংচন হৈ গ'ল। তো লোনৰ EMI মানুহজনে মাৰিব নোৱাৰিলে। মাৰিব নোৱাৰি যেতিয়া লেণ্ডটো এটেচ কৰিব লাগে তেতিয়া লৈ গৈ পেলাই দেখাইছে এই তাতে আছে। গতিকে ইৰ'চনটো এটা এনেকুৱা বস্তু, আপোনাৰ ৰাতিৰ ভিতৰত এখন গাঁও আপুনি চাওক, ধেমাজিতো হৈছে। মই অকল কোৱা নাই যে ইৰ'চনৰ ভিক্টিম অনলি পূৰ্ববংগীয় মূলৰ মুছলমান। ইয়াতে যিখিনি থলুৱা, যিখিনি আপোনাৰ অৰিজিনেল চিটিজেন অফ দিছ ষ্টেট, তেওঁলোকো চাফাৰ কৰিছে আপোনাৰ। গতিকে সেইটো কাৰণে গভমেণ্টৰ এটা লেণ্ড পলিচি আছে আৰু লেবাৰ ইৰ'ডেড মানুহক আপোনাৰ মানে সংস্থাপন দিবৰ কাৰণে এটা পলিচি আছে। গতিকে এই পলিচিৰ আণ্ডাৰত গভমেণ্টে কি কৰিব লাগে, লেণ্ড ইৰ'ডেড মানুহক যদি ইয়াৰ পৰা ইৰ'চন হৈছে নি পেলাই Xৰ পৰা নি পেলাই Yত ছেটেলমেণ্ট দিব লাগে। সেইটো নকৰে। তেতিয়া কি হৈছে, এই যিসকল মানুহ আপোনাৰ ইৰ'ডেড হৈছে এওঁলোকতো আল্টিমেটলি হিউমেন বিং ন, তেওঁলোকতো কোনোবা জন্তু নহয় যে আপুনি য'তে ত'তে জংঘলে টংঘলে গৈ পেলাই কটাব। এটা মিনিমাম বাসস্থানটো তেওঁলোকক লাগিব। আৰু ভাৰতৰ কনষ্টিটিউশ্যনে কৈছে ৰাইট টু শেল্টাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইট, মৌলিক অধিকাৰ। সেইখিনি আমাৰ ভাৰতীয় নাগৰিকৰ কাৰণে কৈছে। একজেক্টলি। আৰু এইখিনিও ভাৰতীয় নাগৰিক আপোনাৰ, যিখিনি মানুহ বৰ্তমান ধৰক উচ্ছেদ হৈ আছে, মোৰ হাতত যিখিনি তথ্য আহিছে, মই ভাবোঁ গভমেণ্টে যদি এই মানুহখিনি বাংলাদেশী হয়, আপুনি চাওক 40-50 ইয়াৰ্ছৰ পৰা তেওঁলোক ইয়াতে আছে। এই 40-50 ইয়াৰ্ছৰ পৰা ইয়াতে থকা মানুহখিনিক আপুনি একেদিনতে JCB আৰু বুলডোজাৰ লগাই ক'ত খেদি দিব? আপুনি ল'ব নেকি বাংলাদেশ গভমেণ্টে? তো এই মানুহখিনি ইয়াতেই ঘূৰি ফুৰিব। আৰু এই মানুহখিনিয়ে যেতিয়া পেটত ভোক লাগে তেতিয়া মানুহখিনি ক্ৰাইম কৰিবৰ কাৰণে চিন্তা নকৰে। গতিকে আপুনি একফালে প্ৰব্লেম ছল্ভ কৰিব গৈ আৰু একফালে প্ৰব্লেমটো দেখোন বঢ়াই আছে। আপুনি এটা ইম'শ্যনছটো বাদ দিয়ক, যে যদি ইম'শ্যন মোৰো আছে, মই এজ এ AR ভূঞা, মোৰ ঘৰত আহি পেলাই কোনোবা বাংলাদেশীয়ে মোৰ মাটি দখল কৰিব, আই উইল নট টলাৰেট ইৰেছপেক্টিভ অফ ৰিলিজন। আৰু ময়ো আপোনাৰ টলাৰেট নকৰিম, কাৰণ চাওক আজি এইখন দেশত ময়ো থাকিব লাগিব, মোৰো আপোনাৰ ফিউচাৰ জেনেৰেশ্যনে জব পাব লাগিব, এমপ্লয়মেণ্ট পাব লাগিব। যদি পপুলেশ্যনটো বাঢ়ি গৈ থাকে, কম্পিটিশ্যনটো মোৰ হৈ যাব। গতিকে সেইটো কাৰণে যদি ফৰেনাৰ্ছ আছে ইন দি ষ্টেট অফ আছাম অৰ ইন ইণ্ডিয়া, দে শ্বুড বি ইমিডিয়েটলি ডিপৰ্টেড অৰ এক্সপেল্ড বাই ফলোয়িং দি ডিউ প্ৰচেছ অফ ল। আপুনি JCB লগাই JCB তেনেকৈ দাঙি নি পেলাই এনেকৈ দলি মাৰি দিব পাৰিব জানো? নট পচিবল। লাইক এ কাণ্ট্ৰি লাইক ইণ্ডিয়া, যিটো নেকি প্ৰেজেণ্ট গভমেণ্টে কৰিব গৈছে, যে ভাঙি দিয়ে, ঘৰ দুৱাৰ ভাঙি মেলি মানুহখিনি খেদি দিয়ে, আৰু মানুহখিনি ক'ত যাব? কিন্তু এইটো আপুনি ভুল বুলি কৈছে যিহেতু, ধৰি লওক ফৰেষ্টৰ এটা জেগা যদি কোনোবাই আহি পিনি ইমান বিঘাত তামোল খেতি কৰি দিছে, কিবা কৰিছে, সেইটোতো তেওঁলোকৰ ভুল হয়। তেওঁলোকে ভাবি চাব লাগে এইটো বস্তু, যিটো ফৰেষ্টৰ আণ্ডাৰ মাটি আছিলে এইখিনি। আপুনি চাওক, এজ এ মানে এই পডকাষ্ট চেনেলৰ এজ এ এংকৰ, আজি আপুনি ইয়াতে বহি দেখিছে যে তামোল খেতি হৈ গৈছে আপোনাৰ, একদম বিঘা তামোল খেতিৰ ফুটেজ আমিও দেখিছোঁ, আপুনিও দেখিছোঁ। কিন্তু সেই তামোল খেতিখিনি ফৰেষ্ট লেণ্ডত আছে নে ৰেভিনিউ লেণ্ডত আছে? যেতিয়া আপুনি কোৰ্ট অফ ল'ত যাব, গভমেণ্টে প্ৰুভ কৰিব লাগিব যে দিছ ইজ ইন দি ফৰেষ্ট লেণ্ড, যিটো নেকি ৰিচেণ্টলি যোৱাকালি হৈ গৈছে আপোনাৰ। ৰিচেণ্টলি যোৱাকালি যিটো আপোনাৰ কালাপানী বুলি গাঁও, মানে আমাৰ এইটো আপোনাৰ বৰা গাঁও, কটাবাৰীৰ পৰা ওপৰৰ যিখন পাহাৰ, তাতে গভমেণ্টে নটিচ দিছিলে, বিশেষকৈ এটা বিশেষ সম্প্ৰদায়ৰ মানুহকহে দিছে। আৰু এটা শব্দ আজিকালি খুব ইউজ হৈ আছে, সন্দেহজনক লোক, মানে ইন মিডিয়া। হোৱাট ইজ দি ডেফিনেশ্যন অফ সন্দেহজনক লোক? আগতে দেখা নোপোৱা মানুহ এজন। সেই আগতে কেনেকৈ দেখা নাপাব আপোনাৰ? এই মানুহবোৰতো চব জেগাতে ঘূৰি আছে আপোনাৰ। মানে এইটো বস্তু শুনক, এইটো লাজ কৰিবলগীয়া একো নাই। পূৰ্ববংগীয় মূলৰ মুছলমান লোকক আপোনাৰ সন্দেহজনক লোক বুলি টাৰ্ম কৰি আছে মানে পাৰ্টিকুলাৰ ৰিলিজনৰ মানুহখিনিক। গতিকে ইয়াতে লাজ কৰিবলগীয়া একো নাই বা ভয় খাবলগীয়াও একো নাই। ডাইৰেক্টলি ক'লে হ'ল যে এইবোৰ আপোনাৰ বাংলাদেশী বা অমুক তমুক বুলি, সন্দেহজনক লোক বুলি না কনষ্টিটিউশ্যনত আছে না কোনোবা ষ্টেটিউটত আছে। এইটো মানে বনাই লোৱা এটা শব্দ। গতিকে এই মানুহখিনিক যেতিয়া নটিচ দিছে যে ফৰেষ্ট লেণ্ড আপোনালোকে খালী কৰক, যেতিয়া কোৰ্টত আমি কেছ কৰিলোঁ যে এইখিনি ফৰেষ্ট লেণ্ড নহয়, এইখিনি আপোনাৰ ৰেভিনিউ লেণ্ড, আমি অমুকৰ পৰা কিনিছোঁ আপোনাৰ মানে প্ৰায় 30-40 বছৰ আগতে, তেতিয়া কোৰ্টত যেতিয়া গভমেণ্টে তথ্য প্লেচ কৰিলে, সেই তথ্যখিনিত ক্লিয়াৰলি প্লেচ কৰিব নোৱাৰিলে যে এইখিনি ফৰেষ্ট লেণ্ড হয় বুলি। গতিকে তেনেকুৱা ধৰণৰ ঘটনা অকল অসমত নহয়, গোটেই অসমতেই চলি আছে আপোনাৰ, যে ফৰেষ্ট লেণ্ড বুলি ইভিকশ্যন কৰি দিছে, কিন্তু তথ্যৰ যেতিয়া ভিতৰত সোমোৱা যায় তেতিয়া আপুনি দেখিব যে ইয়াতে গণ্ডগোল আছে আপোনাৰ। তেতিয়া আপুনি কৰি আছে কিয় চৰকাৰখনে আপোনাৰ মতে? মই এজ এ লয়াৰ সদায় আই হেভ টু গ' বাই দি ল। ইয়াতে পলিটিকেলি ষ্টেটমেণ্ট দিয়া মোৰ কাৰণে খুবেই টান, কাৰণ মই পলিটিকেল মানুহো নহয় আৰু পলিটিক্স বস্তুটোৰ লগত মই জড়িতও নহয়। কিন্তু মানুহে কয়, মই জনসাধাৰণ হিচাপে, সাধাৰণ নাগৰিক হিচাপে মই এইটোৱে ভাবোঁ,
যে মানে ধৰক এই পূৰ্ববংগীয় মূলৰ মানুহখিনিক এটেক কৰিলে, মাইনৰিটি মানুহখিনিক যদি এটা মানে এটেক কৰা যায়, তেতিয়াহ'লে মেজৰিটি মানুহখিনি হয়তো এই প্ৰেজেণ্ট গভৰ্ণমেণ্টক ছাপৰ্ট কৰিব, ভাল পাব, এটা নেৰেটিভ ক্ৰিয়েট হ'ব, পলাৰাইজেশ্যন হ'ব অফ দি ভোটছ ইন দি কামিং ইলেকশ্যন। চ' মেবি ডেট ইজ মেবি দি ওৱান অফ দি এজেণ্ডা আপোনাৰ। হ'ব পাৰে এইটো মোৰ পাৰ্চনেল অপিনিয়নহে হয়, বাট আই ডোণ্ট ন'। কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে মই এইটো ভাবিবৰ কাৰণে বাধ্য হৈছোঁ, কাৰণ এইটো আপুনি নাভাবিব যে এইটোৱে আপোনাক বাংলাদেশী চলিউশ্যন দিব। এজ এ এডুকেটেড হাইলি কোৱালিফাইড ইউথ, আপোনালোকৰ নিচিনা ইউথক আমাৰ সমাজৰ দৰকাৰ আছে, যোনে নেকি ইমান স্পষ্টভাৱে প্ৰশ্ন কৰিব পাৰে, জানিব বিচাৰে। কিন্তু আপুনিও ইম'শ্যনছটো বাদ দি আপুনি কওকচোন, এই যিখিনি মানুহ উৰিয়াম ঘাটৰ পৰা খেদি দিলে, এই মানুহখিনিক বাংলাদেশত ডিপৰ্ট কৰিব পাৰিছে জানো? তো এই মানুহখিনি আহি পেলাই যদি গুৱাহাটীত ৰাতি কিবা ক্ৰাইমত ইনভলভ হয়, হু উইল বি ৰেছপনচিবল, হু উইল টেক দি ৰেছপনচিবিলিটি? চ' এটা ছেটেল বস্তুক যেতিয়া আপুনি ডিষ্টাৰ্ব কৰিব, আৰু সেই কনচিকুৱেঞ্চেছটো গোটেই ছ'চাইটিয়ে ফিল কৰিব লাগিব আপোনাৰ। আপুনি চিয়'ৰ নে যে সেইখিনি ইণ্ডিয়ান চিটিজেন হয়? চিয়'ৰ মানে চাওক, উই হেভ টু গ' বাই দি প্ৰভিজন অফ ল এণ্ড ডকুমেণ্টছ এণ্ড এভিডেঞ্চ। আজিলৈকে কোনো এভিডেঞ্চ নাই তেওঁলোকৰ ক্ষেত্ৰত, এই মানুহখিনিৰ ক্ষেত্ৰত এজন মানুহ মই পোৱা নাই যাৰ নামত ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ অৰ্ডাৰ আছে যে তেওঁক বাংলাদেশী বুলি ডিক্লেয়াৰ কৰিছে আপোনাৰ কোৰ্টে। তেওঁলোকৰ 1960 পৰা ভোটাৰ লিষ্টত নাম আছে, তেওঁলোকৰ আজু ককা গৈ ভোটাৰ লিষ্টত তেওঁলোকে যেতিয়া আমাৰ ওচৰত আনি তথ্যসমূহ দিয়ে, আমিতো নিজে আচৰিত হৈ যাওঁ। মোক 1923 আপোনাৰ পাট্টাৰ ৰেকৰ্ড দিছে আপোনাৰ। এতিয়া যিটো এভিকশ্যন তাৰ আপোনাৰ এই কচুতলিত, বেছি দূৰ নালাগে যাব। আমি যে আপোনাৰ ৰিজৰ্টকেইখনত যে খানা খাব যাওঁ, ট্ৰাইবেল বেল্ট, সেইটোতো আৰু এটা কাহিনী আপোনাৰ। ট্ৰাইবেল বেল্টৰ বুলি কৈ পেলাই আপোনাৰ একফালৰ পৰা উচ্ছেদ কৰিছে আপোনাৰ, কিন্তু ট্ৰাইবেল বেল্টত আপুনি চাওক কি ধুনীয়া ধুনীয়া ৰিজৰ্ট আপোনাৰ, গৈ আমাৰে ভাল লাগে। তাতে গৈ পেলাই আপুনি দেখিব যে গাঁও ট্ৰাইবেল বেল্ট গাঁও আপোনাৰ উচ্ছেদ কৰি একদম বৃহৎ ৰিজৰ্ট গঢ় লৈ উঠিছে আপোনাৰ। তো আপুনি আৰ্টিকল 14 কৈছে যে ৰাইট টু ইকুৱেলিটি, দুখীয়া মানুহ হ'ল বুলি আপুনি ভাঙি দিব আৰু ৰিজৰ্টবিলাকক প্ৰমোট কৰিব, সেইটোতো কনষ্টিটিউশ্যন এলাউ কৰা নাই আপোনাৰ। মাজতে কিছুমান নিউজো পাইছিলোঁ যে চলি আছে যে আমাৰ আদানী পতঞ্জলি এওঁলোকক মানে দিবলৈ প্লেনিং কৰি আছে। নাই নিউজ মানে চাওক, সেইটো ময়ো শুনা পাইছোঁ, কিন্তু ময়োতো ৰেকৰ্ড দেখা নাই যে আদানীৰ নামত ইমান বিঘা মাটি এলটমেণ্ট দিছে। মই সেইটো বস্তু আজিলৈকে কোনো পেপাৰ এণ্ড পেনত দেখা নাই। এইটো আপোনাৰ এতিয়াও শুনিছোঁ এয়াৰপৰ্টৰ ওচৰত যিখিনি আপোনাৰ লেণ্ড একুৱাৰ কৰিবৰ কাৰণে নটিফিকেশ্যন অলৰেডি হৈ গৈছে, কিন্তু এই নটিফিকেশ্যনটোতো গভমেণ্টে কৰিছে। গতিকে আমি ভাবিম যে গভমেণ্টে ল'ব, লৈ পেলাই তাতে এতিয়া এৰ' চিটি বনাব বা 5 ষ্টাৰ হোটেল বনাব, এই মাটিখিনি কাক দিব সেইটোতো ডিপেণ্ড কৰিব গভমেণ্টৰ ওপৰত আপোনাৰ। কিন্তু দিলেও ধৰি লওক আপত্তিটো থাকিব নালাগে, কাৰণ আমাৰ ইয়াত নিবনুৱা যিমান আছে তেওঁলোকে তাত সংস্থাপন পাব। নহয় চাওক, সেই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো ইজ এ মানে ভেৰি এচেঞ্চিয়েল পাৰ্ট ফৰ আপলিফমেণ্ট অফ এ ষ্টেট। আজি যদি আপুনি দিল্লীত যায় বা বেংগলোৰ যায় বা মহাৰাষ্ট্ৰ যায়, এয়াৰপৰ্টৰ পৰা নামাৰ লগে লগে যিটো এটা পৰিৱেশ পোৱা যায়, সেই পৰিৱেশটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰ পাজৰে নাই তেওঁলোকে। গতিকে চাওক, আজিৰ গভমেণ্টখনৰ প্ৰত্যেকটো কামেই যে বেয়া হৈ আছে সেইটো মই সেইটো ক'ব খোজা নাই। যিটো বেয়া সেইটো বেয়া, আৰু যিটো ভাল কৰিছে ডেট ইজ গুড। এতিয়া যদি এয়াৰপৰ্টৰ ওচৰে পাজৰে ডেভেলপ কৰিব লাগে, তেতিয়াহ'লে মাটি লাগিব, আৰু মাটি গোটেইখিনি ম্যাদী পাট্টাৰ মাটি, আৰু ম্যাদী পাট্টা মাটি লোৱাৰ যিখন আইন, সেই আইনখন ফ'ল' কৰি গভমেণ্টে ল'ব পাৰে। আপুনি কোনোবা কোৰ্টত গৈ পেলাই যদি কেছো কৰে যে মই মাটি নিদিওঁ, নহ'ব, কোৰ্ট উইল নট একচেপ্ট ইয়'ৰ প্ৰেয়াৰ, কোৰ্ট উইল ডিছমিছ ইয়'ৰ পিটিশ্যন। সেই পাৱাৰ গভমেণ্টৰ আছে, প্ৰপাৰ দাম দিয়ক, কিনি লৈ যাওক। ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এক্ট বুলি এখন এক্ট আছে 2013, সেই প্ৰচিডিউৰ ফ'ল' কৰিব লাগিব। এতিয়া আপোনাৰ মতে এওঁলোকৰ কি হ'ব, মানে বেলেগ জেগাত সংস্থাপন দিবনে যদি আপোনালোক জিকে? নহয়, আমিতো বিচাৰিছোঁ কোৰ্টত যে যিখিনি জেনুইন বনাফাইডি ইণ্ডিয়ান চিটিজেন, যিটো ৰুল অফ দি ল, মানে আমি চাওক, আমি ভাৰতৰ সংবিধানখন এখন কম্পিউটাৰৰ যেনেকুৱা মাদাৰ বৰ্ড থাকে নহয়, এই কনষ্টিটিউশ্যনখন মাদাৰ বৰ্ড হয়, মানে ইয়াৰ পৰাই আইনবিলাকৰ জন্ম হয় আপোনাৰ। গতিকে যিমান আইন হৈছে ইণ্ডিয়াত, যদি কনষ্টিটিউশ্যনৰ পৰিপন্থী হয়, মানে কনষ্টিটিউশ্যনখনৰ লগত কনফ্লিক্ট হয়, তেতিয়া আমি কওঁ যে ইট ইজ আল্ট্ৰা ভাইৰাছ, আনকনষ্টিটিউশ্যনেল, ইট শ্বুড বি ছেট এছাইড। কিন্তু এতিয়া এই যিটো লেণ্ড পলিচি আহিছে আপোনাৰ, ধৰক ভূমিহীন মানুহক পট্টা দিয়া বা গৰাখহনীয়াৰ ভুক্ত মানুহখিনিক আপোনাৰ প্ৰপাৰলি লেণ্ড দি পেলাই ছেটেলমেণ্ট দিয়া, এইটোতো ৰুল অফ দি ল, মানে ল অফ দি লেণ্ড। গভমেণ্টৰ আপোনাৰ চাৰ্কুলাৰ আছে আমাৰ অসম গভমেণ্টৰ, যে গৰাখহনীয়া লোকক এনেকৈ মাটি দিব লাগে। গতিকে যদি এই মানুহখিনি আজি আপুনি এই মানুহখিনিক পূৰ্ববংগীয় মূলৰ মুছলমান বা বাংলাদেশী বুলি কৈ পেলাই
যদি অন পেপাৰ এই মানুহখিনি বাংলাদেশী নহয় তেতিয়াহ'লেতো আপুনি দিব লাগিব আজি কাজিৰঙাৰ যে উচ্ছেদ কৰিছিলে আপোনাৰ সেই মানুহখিনিকতো গভৰ্ণমেণ্টে বহুত ক্ৰ'ৰ্ছ অফ ৰুপিজ স্পেণ্ড কৰিছে তেওঁলোকক ৰিছেটেলমেণ্ট দিবৰ কাৰণে তো সেইখিনিতো সেইটো সময়ত হুলস্থুল লগাইছিলে যে এই মানুহখিনি বাংলাদেশী তো তেনেকুৱা কথা আপোনাৰ গতিকে ইয়াতে ইৰেছপেক্টিভ অফ কাষ্ট ক্ৰিড এণ্ড ৰিলিজন যদি লয় আপোনাক বস্তু এটা দিছে আপুনি সেইটো দিবই লাগিব মই এজ এ লয়াৰ সেইটোহে বুজি পাওঁ আপোনাৰ গম পাইছোঁ যদি ধৰি লওক তেওঁলোক সঁচাকৈ পত্তা আছে মই বিচাৰোঁ যাতে তেওঁলোকক ছেটেলমেণ্ট ক'ৰবাত দিয়ক সংস্থাপন আৰু যদি বিদেশী হয় তেতিয়াহ'লে ইমিডিয়েটলি তেওঁলোকক আপোনাক খেদিব লাগে কিন্তু সেই JCB বুলডোজাৰ লগাই বিদেশী খেদাটো আপোনাৰ নট পচিবল আপোনাক মই কৈ দিলোঁ এইটোৱে গৈ পেলাই আমাৰ সমাজ ব্যৱস্থাত এটা উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি কৰিব যিটো নেকি আপুনি আজি দেখা নাপাব 4-5 বছৰ পিছত আপুনি আৰু মই ভুগিব লাগিব মই বহুত দেখিছোঁ মানে কেতিয়াবা এনেকুৱা অকণ বেছি কৰিলে হিউমেন ৰাইটছ সোমাই দিয়ে নহয় হিউমেন ৰাইটছৰ কথা নহয় মানে ধৰক যেতিয়া মানুহে কৰ্মসংস্থাপন নাপাব ঘৰ নাপাব থাকিবৰ কাৰণে ক্ৰাইম হ'ব ন চুৰি হৈ গ'ল ডকাইতি হৈ গ'ল মানুহেতো মানে ভোক লাগিলে পেটত যিকোনো কৰি দিব পাৰে তেনেকুৱা কথা দিয়ক যি হয় ভালেই হ'ব তেতিয়াহ'লে আমিও বিচাৰিছোঁ যে গভৰ্ণমেণ্টে এনেকুৱা এটা পলিচি লওক যিটো পলিচিয়ে দেশত সুস্থিৰতা আনক প্ৰব্লেমবিলাক পাৰ্মানেণ্টলি ছল্ভ কৰক তাতে তেতিয়া কাৰো দ্বিমত নাই আপোনাৰ পাইছোঁ আমাৰ যথেষ্ট সময় হৈ গৈছে তাৰ আগতে মই দুটামান কথা সৰু সৰু আইডিয়া এটা ল'বলৈ আছিলে এটা আছিলে ধৰি লওক গাড়ী মই মদ চদ খাই কাৰোবাক উৰাই দিলোঁ ৰাস্তাত তো সেইদিনাখন যদি ৰাতি মোৰ টেষ্টিংটো নহয় নেক্সট দিনাখন কিয় বাচি যাম নেকি এইকেইদিনত কেছ এটা চলি আছে মানে জানো গম পাওঁ সেইটো লৈ পেলাই ৰিচেণ্টলি ময়ো আপোনাৰ টক শ্ব' এটাত বহিছিলোঁ হয় নেকি আপুনি চাওক BNS যিখন আনিলে আপোনাৰ আগতে অনলি 2 years ইম্প্ৰিজনমেণ্ট আছিলে IPCত মানে কাৰোবাক যদি আপুনি খুন্দিয়াই মাৰি দিয়ে 2 বছৰ জেল হ'ব মেক্সিমাম তথাপি ইফাল কৰি সুপ্ৰিম কোৰ্টলৈকে যায় আপিল হওঁতে আৰু 20 বছৰ যদিহে কিবা ড্ৰিংক এণ্ড ড্ৰাইভ নৰ্মেলিটো নহয় এইটো একদম সুস্থ অৱস্থাত যদি আপুনি কাৰোবাক মাৰিছে মানে ধৰক ড্ৰিংক এণ্ড ড্ৰাইভ হ'লে আপোনাৰ ড্ৰিংকিঙৰ কাৰণে অফেন্সটো বেলেগ ড্ৰাইভিঙৰ কাৰণে বেলেগ ফাইন ইম্প'জ হ'ব আপোনাৰ হিট এণ্ড ৰান যিটো কথা আহিছে আপোনাৰ আপুনি কাৰোবাক সুস্থ জ্ঞানেৰে খুন্দিয়াই পেলাই যদি আপুনি পলাই যায় যিটো নেকি এইটো কেছত ইনভলভ হৈ আছে এতিয়া যিটো ছেকশ্যনছ লগাইছে আপোনাৰ তাৰমানে ইয়াতে প্ৰব্লেম এটা হৈছে কি এই IPCৰ ছেকশ্যনটো এমেণ্ড কৰি পেলাই আপোনাৰ 106 ছাবছেকশ্যন 1 আৰু 106 ছাবছেকশ্যন 2 অফ দি BNS লগাইছিলে 106 ছাবছেকশ্যন 1ত আছিলে অনলি 5 years ইম্প্ৰিজনমেণ্ট উইথ ফাইন আৰু 106ত আছিলে আপোনাৰ 10 বছৰৰ সশ্ৰম কাৰাদণ্ড উইথ ফাইন অফ আপ টু ₹7 lakhs কিন্তু এই 106 ছাবছেকশ্যন 2 যেতিয়া ইমপ্লিমেণ্ট কৰিলে তেতিয়া গোটেই ভাৰতবৰ্ষত এটা আন্দোলন হৈ গ'ল আপোনাৰ হৈ যোৱাৰ কাৰণে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই 106 ছাবছেকশ্যন 2টোক ষ্টে ৰাখিছে এতিয়া অপাৰেশ্যনত নাই সেইটো কাৰণে এতিয়া এই এনেকুৱা ধৰণৰ কেছত আপোনাৰ 106 ছাবছেকশ্যন 1টো লগাইছে আপোনাৰ পুলিচে লগতে কিবা 10 আৰু 5 নে কিবা এটা 115 এটা লগাইছে আপোনাৰ গতিকে এই যিখিনি ঘটনা ঘটি গ'ল আপুনি চাওক ইনভেষ্টিগেটিং এজেঞ্চিয়ে যিমান তৎপৰতাৰে ইনভেষ্টিগেশ্যন কৰিব লাগিছিলে যিখিনি মিডিয়াৰ থ্ৰুদি গম পাই আছোঁ তো ইভেন বোলে MBI ৰিপৰ্টো ৰেডি হৈ গৈছে আপোনাৰ লগে লগে গতিকে এই হাত দীঘল মানুহবিলাকে আপোনাৰ যেতিয়া লত ইণ্টাৰফেয়াৰ কৰে ইয়াতে আপোনাৰ মই ভাবোঁ তেওঁ এভিডেঞ্চ ডিষ্ট্ৰাক্ট কৰিবও চেষ্টা কৰিছে আপোনাৰ যিখিনি এভিডেঞ্চ আছে গতিকে সেইটো কাৰণে এটা ছেকশ্যন এড হ'ব লাগে সেইটো কৰিছেনে নাই পুলিচ সেইটো মই ক'ব নোৱাৰোঁ কিন্তু এতিয়া ধৰক যদি ভৱিষ্যতে এই কেছটো এইটো মুডত চলে তেতিয়াহ'লে পানিছমেণ্ট হোৱাৰ সম্ভাৱনা খুবেই কম আপোনাৰ আৰু কোৰ্টেও বাউণ্ড হ'ব জামিন দিব আপোনাৰ 2 দিন পিছত ওলাই আহিব তেতিয়া আপোনাৰ কোৰ্টক দুখিব কোৰ্টে জামিন দি দিলে আৰু কোৰ্টে কি কৰিব তো ইনভেষ্টিগেটিং এজেঞ্চি লেপছ ভুল হ'ব পাৰে ধৰি লওক ময়ো নকওঁ যে কেতিয়াবা হৈ যাব পাৰে কিন্তু যদি ড্ৰিংক কৰি আপুনি চলালে সেই পানিছমেণ্টটো ধৰক বেলেগ ধৰণে যাব কিন্তু এতিয়া এই ঘটনাটোত যিটো হৈছে আপুনি চাওক এজ এ ৰেছপনচিবল চিটিজেন আৰু যিহেতু আপুনি এজন শিল্পী এজন ল'ৰাক আপুনি খুন্দিয়াইছে সেইদিনাখনো মই আপোনাৰ গাড়ী চলাওঁতে সৰুকৈ এখন স্কুটিত মোৰ ছোৱালী আনিব যাওঁতে অলপমান লগাৰ লগে লগে মই লগে লগে গাড়ীখন পাৰ্ক কৰিলোঁ আহিলোঁ কথা বতৰা পাতিলোঁ দেখিলোঁ যে কোনো এটা মেজৰ একো হোৱা নাই গতিকে তেওঁ ক'লে যে একো নাই হ'ব আই এম অ'কে তো একো নাই মোৰো ভুল আছে অলপ তেওঁ ক'লে তো একৰ্ডিংলি আমি ছেটেল হৈ গ'ল বস্তুটো কিন্তু কেতিয়াবা আপুনি চাওক ৰাস্তাত যেতিয়া এটা এক্সিডেণ্ট হয় নহয় মানে বিচাৰক বহুত ওলাই যায় চাৰিওফালৰ পৰা সেইটো কাৰণে ৰ'ব নোৱাৰি ন ঘেৰি ধৰিব আপোনাক মানে আপোনাৰ তাতে আপোনাক ৰফা দফা কৰি দিব ইমান টকা আপুনি দি দিয়ক অমুক কৰক নহ'লে আপোনাক 2-3 ঘোচা লগাই দিব আপোনাক গতিকে
এতিয়া এই বয়সত আৰু ঘুচা খাব লগা চিটুৱেশ্যন নাই আপোনাৰ তে আপোনাৰ মতে কি কৰিব লাগে ৰ'ব লাগে নে পলাব লাগে সেই বস্তুটোৱে সেই চিটুৱেশ্যনটোৰ ওপৰত ডিমাণ্ড কৰিব গম পাইছোঁ যদি দেখিছে যে মই ৰ'ব পৰা অৱস্থাত আছোঁ মই ভাবোঁ তেতিয়া আপোনাৰ মানুহ এজন ৰৈ যোৱাটো বেটাৰ তেওঁক নি পেলাই হস্পিটেল এডমিট কৰাই মেলি যিখিনি কৰণীয় আইনে যিখিনি দায়িত্ব দিছে সেইখিনি পালন কৰক গম পাইছোঁ আৰু লাষ্ট এটা কুৱেশ্যন চিয়'ৰ এতিয়া বৰ্তমান সময়ত আমাৰ যিখন আইন ব্যৱস্থা আছে আপুনি যথেষ্ট এক্সপিৰিয়েঞ্চ হ'লো আপোনাৰ এতিয়ালৈকে মানে ষ্টিল আই কনচিডাৰ মাইছেল্ফ এজ এ তথাপি আমাৰ কাৰণেতো আপুনি বহুত জানে ষ্টুডেণ্ট অফ ল আপুনি এনেকুৱা কিবা মানে ল আছে নেকি দফা যিটো আপুনি চেঞ্জ কৰিবলৈ বিচাৰিব যিটো আপোনাৰ মতে ভুল হৈ আছে মানে ইমিডিয়েটলি দফা বুলি ক'ব গ'লে আপোনাৰ ধৰক ক্ৰাইম যিখিনি হৈ আছে আপোনাৰ বিশেষকৈ চাইল্ডৰ লগত যিখিনি ক্ৰাইম হয় আপোনাৰ পক্সো বুলি আমি যিটো কওঁ প্ৰিভেনশ্যন অফ চাইল্ড ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট তাতে আপোনাৰ কিছু লেপছেছ আছে আপোনাৰ কেনেকুৱা ধৰণৰ মানে ধৰক এই যিটো কথা ক'লোঁ আপোনাক মানে ৰিগাৰ্ডিং এভিডেন্স মানে বেনিফিট অফ ডাউটৰ কাৰণে বহুত একুইটেল হৈ গৈ আছে আপোনাৰ গতিকে ৰিচেণ্টলি যিবিলাক ধৰক এই যে আৰু এটা কথা মই আপোনাক কৈ দিওঁ সেইটোতো আছেই পক্সো আৰু এই যে পৰকীয়া প্ৰেম কৰি যে পলাই গৈ আছে সেইটো বহুত বেছি হৈছে মানে বহুত বেছি হৈছে সেইটো কাৰণে মই ভাবোঁ যে পৰকীয়া প্ৰেম প্ৰহিবিশ্যন এক্ট এখন আনিব লাগে গভমেণ্টে এই বেলেগৰ ৱাইফক যে বেলেগে পলাই লৈ যায় মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে যেনেকৈ লাভ জিহাদৰ কাৰণে আইন আনিছে আপোনাৰ বেলেগ ষ্টেটতো আহিছে গতিকে এই পৰকীয়া প্ৰেম প্ৰহিবিশ্যন এক্টখন আনিব লাগে যাতে বেলেগৰ বোৱাৰীৰ প্ৰতি বা মানে ৱাইফ চকু দিবই নোৱাৰে আপোনাৰ ঠিক আছে থেংক ইউ ছাৰ আমাৰ সেইখন ওপৰত কথা পাতিলোঁ মই ভবা নাছিলোঁ ইমান দূৰ যাব বুলি আৰু আশা কৰিছোঁ আপোনালোকে আজি এপিছডটো চাই ভাল পালে আৰু কিছুমান কথাত হয়তো আপোনালোক ডিমত হ'বও পাৰে তেতিয়া কমেণ্ট ছেকশ্যনটো খোলা আছে আপোনালোকে কমেণ্ট কৰিব আমিতো এতিয়া এবাৰ ভাবি চাম কমেণ্টছ আৰ অলৱেজ ৱেলকাম এণ্ড মানে ফ্ৰীডম অফ এক্সপ্ৰেছনটো হ'ল কনষ্টিটিউশ্যনেল ফ্ৰীডম কিন্তু কাৰোবাক গালি দিলে সেইটো কিন্তু ভালকৈ অকণমান ভালকৈ মানে ধৰক সেই গালি দিলে এটা সীমাৰ ভিতৰত দিলে ভাল নহ'লে আকৌ উকিল মানুহৰ গাত লাগি গ'লে সেইটো থাকে নেকি থাকে আপোনাৰ ভালকৈ তেতিয়াহ'লে অকণমান যুক্তি তৰ্ক কৰিব লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে অজান্তিকৰ মজিয়াত গুড নাইট